স্বাগতম জনাইছো প্ৰাইম ডিবেট আৰু আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান আজিৰ বিষয় ৰাজনৈতিক মুখতে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া আছে স্বাগতম জনাইছো অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া আছে স্বাগতম জনাইছো বিশ্লেষক ডক্টৰ সঞ্জীৱ গোস্বামী ডাঙৰীয়া আছে স্বাগতম জনাইছো আৰু মোৰ সৈতে লাইভত সংযুক্ত হৈছে বিধায়ক সিপিএমৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছো আৰু মোৰ সৈতে সংযুক্ত হৈ আছে নুৰুল আলম ৰাইজৰ দলৰ প্ৰতিনিধি আপোনাকো স্বাগতম জনাইছো আৰু আমি আজি সমগ্ৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো খালেক ডাঙৰীয়া প্ৰথমতে আৰম্ভ কৰো বিজেপিৰ সদস্য ভৰ্তি অভিযান এটা কথা ঠিক যে কেইজনমান বিধায়কৰ যদি সদস্য ভৰ্তি অভিযানৰ পেৰামিটাৰ লৈ টিকট চিকট ইত্যাদি ডিস্ট্ৰিবিউশন হয় তেনেহলে ৰূপজ্যোতি কুৰ্মীহঁতৰ লম্ফজম্ফ ইয়াতে অন্ত পৰিব নেকি এই প্ৰশ্ন উদয় হৈছে দুই চাৰিজনৰ কেয়া ধৰি ৰাজনৈতিক দলে সদস্য ভৰ্তি কৰিব এইটো নতুন কথা নহয় কিন্তু তাৰ হেতুকে কৈ থৈছিল কোনে কিমান দিব তাৰ ওপৰত না এইটোতো চাওক এইটো কয়হে প্ৰতিটো ৰাজনৈতিক দলে যেতিয়া টিকট সিলেকশ্যনৰ কথা আহে তেতিয়া সেই ৰাজনৈতিক দলে চিন্তা কৰিব তেওঁলোকে কেনেকৈ জিকিব কোন আটাইতকৈ জিকিব পৰা প্ৰাৰ্থী মই বিজেপিৰ কথা ক'ব নোৱাৰোঁ মই নিজে এটা ৰাজনৈতিক দলৰ সদস্য আমাৰ দলত যিটো হয় মই সেইটো কথা কৈছোঁ এইবোৰ কনচিডাৰেশ্যন হ'ব যে সাপোজ এজন প্ৰাৰ্থী দুজন প্ৰাৰ্থী সমান সমান তেতিয়া কোনে দলৰ কাৰণে বেছি সাৰ্ভিস দিছে সেই কথাটো কাউন্ট হ'ব পাৰে সেইটো তেওঁলোকৰ বিষয় কিছুমান একে অঞ্চলতে কিছুমানৰ দক্ষতাও আছে এতিয়া তিনখন সমষ্টিত তেওঁলোকৰ বিষয়টোত মই বেছি ক'ব খোজা নাই তেওঁলোকেতো মিছ কল দিও ভৰ্তি কৰে সদস্য আগৰ তেওঁলোকৰ যিমান সদস্য হয় সিমান ভোটো নাপায় বহু সময়ত আজি চাব যে মাইনৰিটি এৰিয়াবিলাকতো তেওঁলোকৰ বহুত সদস্য কিন্তু ভোট নাপায় এটা সময়ত আপোনালোকৰ সমষ্টি বাই ইলেকশ্যনত আমি দেখিছিলোঁ মিটিঙত যিমান মানুহ হ'ল কিমান মানুহ সদস্য সেইটো চাব দেৱানন্দ কৌৰ এবাৰ মিছ কল দি সদস্য হৈছিল গতিকে এইবোৰ হৈ থাকে কিন্তু যিটো চিৰিয়াছ কথা আপুনি যিটো প্ৰসংগটো ওলাইছে বিজেপিয়ে যে অসমীয়া ভাষাটো কি অৱস্থা কৰি আছে সদস্য ভৰ্তি অভিযান চলি থাকিব পাৰে নতুন শব্দ এটা আনি দিছে সদস্যতা মই নিজে সত্যব্ৰত কলিতা ডাঙৰীয়া অসমীয়া বিষয়লৈ পঢ়া শুনা কৰিছে মই অসমীয়া বিষয়লৈ পঢ়া শুনা কৰিছোঁ ভাষাটোত যদি এনেকুৱা অদ্ভুত শব্দ সোমায় সদস্যতা মেম্বাৰশ্বিপ আৰু সদস্যতা কেনেকৈ হ'ব আৰু বিজেপি দলত সুমন্ত চলিহাৰ দৰে মানুহো আছে দেই তাৰপিছত কেনেকৈ এই জাতীয় শব্দবিলাক সোমাই যায় এইটো মই ভাবি নাপাওঁ সেইটোহে চিন্তনীয় বিষয় বাকী ৰাজনৈতিক দলে সদস্য ভৰ্তি চলাব সদস্য সংখ্যা বঢ়াব এইটো তাত মই অস্বাভাৱিকতা একো দেখা নাই ইয়াত কিন্তু সত্যব্ৰত কলিতা ডাঙৰীয়া ওলাইছে এটা কথা ঠিক যে অসম গণ পৰিষদৰ দখলত থকা সমষ্টি বেছিভাগতে মানে বিজেপিয়ে ইমান বেছি সদস্য ভৰ্তি কৰা নাই বা কৰোৱাব পৰা নাই অগপৰ ভেটি অক্ষুণ্ণ থকা নিচিনা এই মানে আমাৰ কোনটো সমষ্টিত ভেটি আছে কোনটো সমষ্টিত নাই এইবিলাক অলপ বিতৰ্কৰ কথা বাৰু মই এতিয়া নকওঁ কিন্তু মূল কথাটো হ'ল যে সদস্য ভৰ্তিকৰণ পৰাগমণি আদিত্যই যদি কোনোবা এটা ৰাজনৈতিক দলৰ সদস্য হয় তেওঁ জানি বুজি সদস্য গ্ৰহণ কৰিব কিন্তু আজি যিভাৱে যদি পাইকাৰী হাৰত সদস্য গ্ৰহণ কৰিব তাত যি বিজেপি খাই নে পিন্ধে নজনা মানুহটো কংগ্ৰেছ খাই নে পিন্ধে নজনা মানুহটো কিবা এটা পাক চক্ৰত সেই সদস্য ভৰ্তিকৰণটো নাভাবোঁ এটা দলক খুব টনকিয়াল কৰিব পাৰে আমি ক'ব পাৰিম যে আমাৰ 10 লাখ সদস্য আছে আমাৰ 20 লাখ সদস্য আছে সেইটো অহংকাৰ কৰাৰ বাহিৰে কিন্তু বৰ বেছি বাস্তৱিকতা সেইটো কিবা এটা লাভৱান হ'ব বুলি নাভাবোঁ আৰু সদস্য ভক্তিৰ যোগেদি যদি ৰাজনীতি কৰিব লগা হ'লহেঁতেন তেনেহ'লে আমি কেতিয়াও সাধাৰণ মানুহৰ ওচৰলৈ যোৱাৰ কথাই নাছিল আজি মই নিৰ্বাচন খেলিলে মোক এজিপি নকৰা বহুত মানুহ ভোট দিব কোনোবা কংগ্ৰেছত থকা মানুহ ভোট দিব কোনোবা বিজেপিত থকা মানুহ ভোট দিব ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰিও ৰাজনীতিত বহু ক্ষেত্ৰত ভোট লাভ কৰিব পাৰি গতিকে সদস্য ভক্তিটো এটা প্ৰতিটো ৰাজনৈতিক দলৰ এটা মই ভাবোঁ এটা কাৰ্যসূচী অন্যতম কাৰ্যসূচী সেইটো কণ্টিনিউৱাছ প্ৰচেছ চলি থাকিব প্ৰত্যেকটো ৰাজনৈতিক দলে কৰে কিন্তু সদস্য ভক্তিকৰণৰ নামত যেনে এইটো খুব বিতৰ্ক হৈ আছে এইকেইদিন মই যিহেতু সহযোগী দল আমি নকোৱা ভাল তথাপিও আজিও আমাৰ সভাত খুব সৰবভাৱে আলোচনা কৰা হৈছে যে অৰুণোদয় পাব লাগিলে বিজেপিৰ সদস্য হ'ব লাগিব এই ধৰণৰ কথাবিলাকে কিন্তু ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰে কাৰণ সাধাৰণ মানুহৰ 1200 টকা এটা দিয়াৰ কাৰণে যদি সদস্য ভৰ্তিকৰণ কৰিবলগীয়া হয় এই কথাটো নিশ্চয় স্বাভাৱিকতে সচেতন মহলত এটা ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ইতিমধ্যে গতিকে এই কথাবিলাকত মই ভাবোঁ আমাৰ সহযোগী দল হিচাপে বিজেপিয়ে আমি আহ্বান জনাইছোঁ যে এই ধৰণৰ কথাবিলাক যাতে সাধাৰণ মানুহৰ ৰাইজৰ মাজলৈ ঠেলি দিয়া নহয় আৰু 2 নম্বৰ কথা আব্দুল খালেক ডাঙৰীয়াই ঠিকেই কৈছে যে আমি যি ৰাজনৈতিক দলে নকৰোঁ আমাৰ প্ৰথম আমাৰ অসমখন
আজি আমাৰ সঞ্জীৱ গোস্বামী ডাঙৰেও আছিল, তেখেতে আগতে ভাৰতীয় জনতা পাৰ্টিতে আছিলে। তেখেতেও ভাৰতীয় জনতা পাৰ্টিত সঞ্জীৱ গোস্বামী ডাঙৰে আছে, মই নাজানো, তাৰ কাৰণে মই ক'ব বিচাৰিছোঁ। কিন্তু কথাটো হ'ল সদস্যতা সদস্যতা যেনে এতিয়া আমাৰ ইয়াত অসমীয়া শব্দ ব্যৱহাৰ হয় পৰ্যবেক্ষক, সেইটো এতিয়া অসমীয়া শব্দলৈ প্ৰভাৰীলৈ ৰূপান্তৰিত, হিন্দী শব্দ আমাক আজি গ্ৰাস কৰি পেলালে। এই ধৰণৰ কিছুমান কথা প্ৰত্যেকটো ৰাজনৈতিক দলে কিন্তু সেই কথাটো তামিলনাডুত নহয়, কিন্তু অন্ধ্ৰপ্ৰদেশত কিন্তু সেই কথাটো হ'ব নোৱাৰে, তেওঁলোকে নিজৰ থলুৱা শব্দই ব্যৱহাৰ কৰিব। গতিকে মই ভাবোঁ যে ৰাজনীতি কৰিবলৈ যাওঁতেও আমি নিজৰ ভেটিটোৰ কথা, জাতিটোৰ কথা, ভাষাটোৰ কথা, এই কথাবিলাক নিশ্চয় চিন্তা কৰিব লাগিব। আৰু প্ৰলোভনৰ ৰাজনীতিৰে সদস্য ভক্তিকৰণটো মই ভাবোঁ এক প্ৰকাৰ এটা ৰাজনৈতিক অপৰাধ। এইটো মই ডেফিনেটলি মই ভাবোঁ যে এইটো এটা ৰাজনৈতিক অপৰাধ। প্ৰলোভনৰ যোগেদি কোনো ৰাজনৈতিক দলৰ সদস্য কৰাটো কোনো পক্ষে গ্ৰহণযোগ্য হ'ব। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, কথাটো হৈছে আমাৰ দলৰ কথাটোতো বেলেগেই। আমিতো আমাৰ সদস্য এটা বহু পৰীক্ষা নিৰীক্ষাৰ পিছত আমি সদস্য দিওঁ পাৰ্টিক। কিন্তু বিজেপি যিটো কৰিছে মিছ কলৰ মাজেদি সদস্য ভুক্তি কৰা, এইটোতো এটা আশ্চৰ্য কাৰবাৰ। এই যে সদস্য ভুক্তিৰ যিটো অভিযান চলাইছে, মানুহৰ ওচৰলৈকে গৈছে, 2-4জন বিধায়কে গাড়ী ঘোঁৰা যোগাৰ কৰি পেলাই কৰ্মীসকলক নমাই দিছে, পইচা পাতি খৰচ কৰি মানুহৰ ওচৰলৈকে গৈ নাম্বাৰটো বিচাৰিছে, এটা মিছ কল কৰিবলৈ কৈছে, আৰু তেওঁ নাজানিলে তেওঁ কি কৰিলে, মিছ কল এটা নাম্বাৰত দিয়ে, মিছ কলটো দি পেলাই সদস্য হৈ যায়। এই ধৰণৰ কাণ্ড কাৰখানা এইটো ভাৰতীয় জনতা পাৰ্টিতে সম্ভৱ, অন্য কোনো ৰাজনৈতিক দলত এই ধৰণে সদস্য ভুক্তি কৰাৰ কোনো ব্যৱস্থাও নাই। আৰু ইয়াৰ জৰিয়তে তেওঁলোকে এটা নেৰেটিভ দিবলৈ বিচাৰিছে যে আমাৰ 50 লক্ষ আছে, 52 লক্ষ আছে, 55 লক্ষ আছে বা 40 লক্ষ হৈছে সদস্য। এটা মানুহৰ মাজত এটা প্ৰচাৰ তেওঁলোকে দিব খোজে, ইমান সদস্য তেওঁলোকৰ। কিন্তু আমি দেখিছোঁ যিসকল মানুহ সদস্য হৈছে তেনেকুৱা বহুত মানুহে ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন নকৰে। এতিয়া বিভিন্নজনৰ চাহ চিনাকিৰ সুযোগত গৈ পেলাই তেওঁলোকে সেইটো কৰিছে, আৰু এই কামটোৰ জৰিয়তে বিজেপিৰ কি লাভ হ'ব মই বুজি নাপাওঁ। আৰু আমাৰ দলৰ কথাটো বেলেগে, আমি সদস্য ভুক্তিৰ ক্ষেত্ৰত এটা পদ্ধতি মানি চলোঁ, অন্য ৰাজনৈতিক দলেও নিশ্চিতভাৱে এটা পদ্ধতি মানি চলে। আৰু ভাৰতীয় জনতা পাৰ্টি এতিয়া এই সদস্যতাৰ কথাটো যিটো আব্দুল খালেকে আনিছে, অকল সদস্যতাই নহয়, এতিয়া তেওঁলোকৰ মটিভে যেতিয়া হিন্দী, হিন্দু, হিন্দুস্তান, এতিয়া বিভিন্ন তেনেকুৱা উত্তৰ ভাৰতৰ বিজেপিৰ সংস্কৃতিৰ লগত মিলা শব্দ আহি পেলাই অসম পাইছে, আৰু তেওঁলোকে তেনেকৈ প্ৰভাৰী থভাৰী কৰিছে। এটা অদ্ভুত কথা সত্যব্ৰত কলিতাও কৈছে, এই ধৰণৰ অদ্ভুত কাণ্ড ভাৰতীয় জনতা পাৰ্টিয়ে কৰিব পাৰে, আৰু তাৰ জৰিয়তে আমাৰ অসমীয়াৰ নিজস্ব যিটো সত্তা, এই সত্তাটো ক্ষতিগ্ৰস্ত হৈছে। আৰু এইটো এটা বৰ লাজ লগা কথা কৰি আছে ভাৰতীয় জনতা পাৰ্টি। তাৰ পৰা কি লাভ হ'ব তেওঁলোকৰ আমি বুজি পোৱা নাই। নুৰ আলম ডাঙৰীয়া, হয় আপোনাৰ চলাইছোঁ। নুৰ আলম ডাঙৰীয়া, সকলোৱে কোৱা ধৰণে একচুৱেলি বিজেপিয়ে যিটো সদস্যতা ভৰ্তি অভিযান আৰম্ভ কৰিছে, আমাৰ আব্দুল খালিক ছাৰে কোৱা মতেতো সদস্যতা বুলি কোনো শব্দ নাই অসমীয়াত। কিন্তু আচলতে বিজেপিয়ে অসমত হতাশাত ভুগিছে, তেখেতসকলে ৰাজনৈতিকভাৱে হতাশাত ভুগিছে, যাৰ কাৰণে তেখেতসকলে সদস্যতা ভৰ্তিৰ এইটো অভিযান চলাই আছে। কিন্তু আমি ইয়াতে দেখা পাইছোঁ যে যিটো আমাৰ সদস্যতা অভিযান চলাই আছে, তাতে কিছুমান তেখেতসকলে কি কৰিছে, চৰকাৰী আপোনাৰ এমপ্লয়ী কিছুমান তাতে নিযুক্ত কৰি দিছে। যেনেকৈ মই এটা উদাহৰণ দিব বিচাৰিছোঁ, নলবাৰীত এজন আছে আপোনাৰ চন্দন তালুকদাৰ বুলি, তেখেত হৈছে ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ ASRLM-ৰ। তেখেতে কি কৰিছে, ঘৰে ঘৰে গৈ আছে, ঘৰে ঘৰে গৈ কিনে এই সদস্যতা অভিযানত তেখেতসকলে সহায় কৰি আছে। তো এই যিটো সদস্যতা অভিযান, ইয়াতে দেখা গৈছে আৰু এটা কথা হৈছে, বিজেপিয়ে বৰ্তমান আৰু এটা আপোনাৰ টেকনিক ইউজ কৰি আছে, সেইটো হৈছে টেকনিকেল। তেখেতসকলে কি কৰিছে, আপোনাৰ টেলিকম ডিপাৰ্টমেণ্টৰ পৰা ডাটাবেছ এটা ক্ৰয় কৰি লৈছে, যিটো মোবাইল নম্বৰৰ ডাটাবেছ হয়, তেখেতসকলে ক্ৰয় কৰি লৈছে। ক্ৰয় কৰি তাৰ পৰা কি কৰি আছে, তেখেতসকলৰ যিটো নিজস্ব কল চেণ্টাৰ আছে, তাৰ পৰা কি কৰে, আমাৰ এই সাধাৰণ জনতাবোৰক কি কৰে, তাৰ পৰা ডাইৰেক্টলি OTP পঠাই দিয়ে। সেই নম্বৰবোৰত পঠাই দিয়াৰ পিছত তেখেতসকলক কল চেণ্টাৰৰ পৰা কি কৰা হয়, কল কৰা হয়। কল কৰি পেলাই OTP-টো ডাইৰেক্টলি তেখেতসকলে লৈ লয় আৰু সদস্যতাটো তেখেতসকলে কৰি দিয়ে। কিন্তু ইয়াতে দেখা গৈছে যিসকল ধৰক আমাৰ অলপ শিক্ষিত মানুহ আছে, তেখেতসকলে ধৰক এই বিষয়টো অলপ সচেতন, কিন্তু যিসকল সহজ সৰল গাঁৱৰ মানুহ, তেখেতসকলেতো OTP-টো দি দিয়ে। দিয়াৰ ফলত কি হয়, তেখেতসকলে সদস্য, আৰু সেইটো এটা তেখেতসকলে হিচাপ লৈ কিনে তেখেতসকলে কৈ আছে যে আমাৰ সদস্যতা ইমানখিনি হৈ গ'ল। গতিকে এইটো এটা মানে ৰাইজক বিপদে পৰিচালনা কৰা এটা মানে মাধ্যম হিচাপে তেখেতসকলে লৈ লৈছে, মই ভাবোঁ। ডক্টৰ সঞ্জীৱ গোস্বামী, আপুনি মোক এটা ভেদ ভাঙি দিয়কচোন। মোৰ ধাৰণা যে ফোন কৰি মিছ কল দিলে, মিছ কল দিয়াৰ পাছত সদস্য পদটো পাবলৈ আৰু কিবা কিবি কৰিবলগীয়া থাকিল কি জানি?
লগে লগে সদস্য হৈ নগ'ল নেকি মোৰ হিচাপত আপুনি কথাটো কি হয় তাৰমানে জানি লওঁচোন বাৰু মই 2-3টা ষ্টেজত বুজাই দিওঁ হয় প্ৰথমতে যেতিয়া মেম্বাৰশ্বিপ আছিলে বহুত দিন আগতে তেতিয়া দুটকীয়া মেম্বাৰ আছিলে বহীত নাম কাটি ৰচিদ কাটি দিছিল তাৰপিছত আমি যেতিয়া মেম্বাৰ হৈছিলোঁ তেতিয়া 5 টকাত মেম্বাৰ হৈছিলোঁ এতিয়া আপোনাৰ এইটো অনলাইন কৰিলে আপুনি এটা মিছ কল দিব লাগিব মিছ কল দিলে আপোনালৈ এটা OTP আহিব এটা মোবাইলৰ পৰা এবাৰে হ'ব আমাৰ আলম নহয় আলমে যিটো কৈছে একজেক্টলি সেইটো নহয় আপোনাৰ মোবাইললৈ এটা OTP আহিব আপোনাৰ মোবাইলত সেই OTPটো দিব লাগিব আৰু সেই OTPটো দিয়াৰ পিছত আপোনাৰ তাতে এটা লিংক আহিব সেই লিংকটোত দবালে এখন ফৰ্ম ডাউনলোড হ'ব সেই ফৰ্মখন ফিল আপ কৰিব লাগিব কনষ্টিটুৱেঞ্চি ডিটেইলছ এড্ৰেছ ইমেইল ফোন নাম্বাৰ সব সেই গোটেইখিনি যেতিয়া দিব দিয়াৰ পিছত আপুনি হেতু ক্লিক কৰিলে আপোনাৰ মেম্বাৰশ্বিপটো হ'ব গতিকে এটা দীঘলীয়া প্ৰচেছ হেতু বেলেগ এটা ফোনৰ পৰা বা কল চেণ্টাৰ তাৰ পৰা কৰিব নোৱাৰে মোৰ মতে হেতু মোৰ ফোনৰ পৰা অকল মইহে কৰিব পাৰিম গতিকে যাৰ ফোন নাই তাৰ কাৰণে 20% তেওঁলোকে বহি ৰাখিছে কিন্তু আদাৰৱাইজ সব ফোনে দিয়ে হৈ আছে এটা ফোনৰ পৰা এবাৰ আৰু সব মানুহ ফিল্ডে ঘূৰি আছে বেলেগ ফোনৰ পৰা নহ'ব কামটো 2 নম্বৰ তেখেতসকলৰ হেৰি আছে আপোনাৰ এডমিন পেনেল আপুনি শুনি লওক তেখেতৰ পৰা 2 নম্বৰ কথাটো হৈছে যে বুজি লৈছো কথাটো ইয়াতে যেটো মেম্বাৰশ্বিপ হয় বিজেপিয়ে যেটো মেম্বাৰশ্বিপ কৰিব খুজিছে আমাৰ মনোৰঞ্জন তালুকদাৰে কৈছে বা বাকিবিলাকেও কৈছে এটো আপুনি ইলেকশ্যনৰ পৰা ডিলিংক কৰি প্লাই চাব লাগিব কাৰণ বিজেপিয়ে যেটো মেম্বাৰশ্বিপ লৈছে হেতুত কিন্তু আপোনাৰ ফোন নাম্বাৰ আৰু ইমেইলও দৰকাৰ আজি গাঁৱৰ মানুহৰটো ইমেইল নাই কিন্তু ইমেইলটো কিন্তু ইয়াত কম্পালসৰি কৰি দিছে এটা গাঁৱৰ মানুহও ইমেইল দিব লাগিব কিয় ইমেইল লাগিব আৰু কিয় ফোন নাম্বাৰ লাগিব কাৰণ এইটো তেওঁলোকে এটা ডাটাবেস বনাইছে যে অল থ্ৰু আউট দি 5 ইয়াৰ্স তেওঁলোকে আপোনালে যিবিলাক পাব্লিসিটি মেটেৰিয়েল থাকিব কিবা থাকিব অমুক থাকিব সেইবিলাকো সব চলাব আৰু যেতিয়া ইলেকশ্যনৰ সময়ত যেতিয়া সিস্টেমটো চলাব লাগিব তেতিয়া এটা সেন্ট্ৰেলাইজড ওয়াৰ ৰুমৰ নিচিনাকে যেটো কংগ্ৰেছে যোৱাবাৰ ওয়াৰ ৰুম নাম দিছিলে সেই ওয়াৰ ৰুমত গোটেই বস্তুটো সেন্ট্ৰেলাইজড সিস্টেমত আপুনি গম পাব যে অমুক বুথত আমাৰ 20 জন মেম্বাৰ আছে সেই 20 জন মেম্বাৰক ফোন কৰি প্লে হুদিব এনেটো মানুহে কৈ দিয়ে যে সব বুথ ভালে আছে কিন্তু একদম পুরা টেলিফোনিক হিসাবত সেই বুথত সেই মেম্বাৰটোক ফোন কৰি হুদিব যে আপুনি মেম্বাৰ হৈছিলে তাতে মিটিং 5 তাৰিখে হোৱা কথা আছিল 5 বজাত হল নে নাই কি হল কি নহল গতিকে সেইবিলাক এটা ইলেকশ্যনৰ সময়ৰ ইউজ কিন্তু এটো এটা নন ইলেকশ্যনতো ইউজ কৰে যে আমাৰ এটা ডাটাবেস হৈ আছে আৰু যেটো ডাটাবেসেৰে তেওঁলোকে কিছু পাব্লিসিটি আৰু বাকি চলিব এটো হৈছে আপোনাৰ একদম প্ৰিলিমিনাৰী ষ্টেজত তাৰ ওপৰত আকৌ এক্টিভ মেম্বাৰ আছে যেটো 100 টকা দি মেম্বাৰ হ'ব লাগিব হেতু আকৌ 3 বছৰ হ'ব লাগিব তাতে বহুত রুল রেগুলেশন বহুত আছে ফর্মখনে তিনি প্রক্রিয়া ফর্ম বিরাট দীঘল গতিকে যিকোনো মানুহে এক্টিভ মেম্বাৰ হ'ব নোৱাৰে 3 ইয়ার্স নহলে এক্টিভ মেম্বাৰ নিদিয়ে গতিকে সেইবিলাক রুল বহুত আছে খালেক ডাঙৰীয়া আইছো আপোনাৰ চলা আপোনাৰ পৰা কো ব্যাখ্যা লম কিন্তু খালেক ডাঙৰীয়া সক মইতো বিজেপি দলৰ ভিতৰুৱা কথা গোস্বামী ডাঙৰীয়া কৈছে তাত মোৰ ক'বলৈ একো নাই কাৰণ হেতুটো তেখেতসকলেহে জানিব কিন্তু যিটো ধাৰণা আছে মাৰ্কেটত যে মিছ কল দিলে বিজেপি মেম্বাৰ হ'ব পাৰি আৰু তেওঁলোকৰ মেম্বাৰ বেছ বিজেপি এসমত আছিল এটা আদৰ্শ যেনেকে বাওপন্থী দলসমূহ কেডাৰ বেছ বিজেপি এটা নহয় মানে কথাটো এনেকুৱা ধৰণৰ যে আপুনি হয় ন মই তাৰ লগত এটা লাইন কৈ দিম আপুনি কবই আপোনাকে ক'বলৈ মাতি আনিছো ইমান অধৈৰ্য হ'ব নালাগে কিয়নো ইমান অধৈৰ্য হৈছে যে তেওঁলোকে যে মেম্বাৰ কৰিব কিন্তু এনেকুৱা ধৰণৰ কায়দা কাৰখানা কৰি হি আপুনি মানুহে গ্ৰহণ কৰক বা নকৰক তৃতীয়বাৰলে পাৰত আহি গ'ল আমি বেয়া পাই থাকাও কিছুমান কাম কৰি যদি কাইলৈ চতুৰ্থবাৰ আহি যায় হেতু কৰিয়ে চলি আছে নেকি এনেকুৱা বুদ্ধি কিছুমান বিজেপিয়ে নিশ্চয় উলিয়াই লৈছে তেওঁলোকেতো ৰণকৌশল তেওঁলোকৰ মই বেয়া বুলি নকওঁ একেবাৰে কাৰণ তেওঁলোকে আভুৱা বৰাৰ কৌশলটো তেওঁলোকে ভালদৰে জানে কেনেকৈ মানুহক বুৰ্বক বনাব লাগিব মেৰুকৰণ কৰি কাৰণ মানুহে মিছা কথা চলাহী কথা জুমলা এইবিলাক চলত তেওঁলোকে পাকত এইটো মই একদম অস্বীকাৰ নকৰোঁ কিন্তু তেওঁলোকৰ গ্ৰাফ কমি আহিছে হেতু আপুনি মানিব লাগিব যে গ্ৰাফডাল তেওঁলোকৰ কমি আহিছে কেখনমান ৰাজ্যই তেওঁলোকক সহায় নকৰা হলে বা আমি বিৰোধী যদি অধিক সংহত হ'ব পাৰিলেহেঁতেন আমাৰ যদি যে আমাৰ জুট বন্ধন আৰু সংহত হোৱা হলে তেওঁলোকে এবাৰ চৰকাৰ কৰাটো সম্ভৱপৰ নহ'লেহেঁতেন কিন্তু মই যেটো ক'ব খুজিছোঁ যেটো আপুনি মেম্বাৰশ্বিপ লৈ কথা পাতি আছে আমি লোকসভাৰ নিৰ্বাচনৰ সময়ত যোৰহাটত আমাৰ বহুত খবৰ আহিছে বিজেপি মানুহে কৈছে এইবাৰ বোলে দিম আমি এহেকা দুজন মন্ত্ৰীক আমি এহেকা দিম আমি আৰু আনকি এজিপিৰ যেটো কনফিডেন্সিয়েল ইয়াত অসম গণ পৰিষদৰ নেতাও আছে আৰু অসম গণ পৰিষদৰ কনফিডেন্সিয়েল ৰিপৰ্টত সেই কথাটো প্ৰকাশ হৈছিল তেওঁলোকে এটা আগজাননী দিছিলে গতিকে যিমান মেম্বাৰশ্বিপ কৰক ভাষাৰ শ্ৰাদ্ধটো সেইবিলাক কথা মোক পাতিবই খোজা নাই
কিন্তু গণতন্ত্ৰত জনতা জনাৰ্দনহে আচল সিদ্ধান্ত ল'ব এই মেম্বাৰশ্বিপেৰে কোনো নিৰ্বাচন জিকিব নোৱাৰে তাৰ পাছতো ইমানখিনি বেয়া হোৱাৰ পাছতো কিন্তু 9 লগত 2 যোগ কৰি এটা ফলাফল লৈ আনিলে মই কৈ আছো অসমত যে ফাইনেলি দিনটোৰ শেষত না আপুনি যদি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে এতিয়া আমি কম পইচা জনাম যে কাইলৈ যদি আপোনালোকৰ এখন চৰকাৰ আহে মেণ্ডেট শুনক প্ৰধানমন্ত্ৰী 50% আপোনাৰ যেতিয়া এটা নিৰ্বাচন হয় আপোনাক মই 1989 চনৰ কথা মনত পেলাই দিছোঁ 1989 চনত কংগ্ৰেছ সৰ্ববৃহৎ দল আছিলে কিন্তু ৰাজীৱ গান্ধীয়ে প্ৰধানমন্ত্ৰী পদ গ্ৰহণ কৰা নাছিল এইকাৰণে কৰা নাছিলে যে মেণ্ডেট ৰাজীৱ গান্ধীৰ পক্ষত নাছিলে গতিকে এই যেতিয়া ক্ষমতাসীন এখন চৰকাৰ যি চৰকাৰৰ এবছলুট মেজৰিটি 300 আসন আছিলে সেই চৰকাৰৰ আসন সংখ্যা যেতিয়া 240 লৈ নামি গ'ল নৈতিকতা থকা হ'লেতো প্ৰধানমন্ত্ৰী দায়িত্ব গ্ৰহণ নকৰিলেহেঁতেন নৈতিকতা নথকা দল এটাহে এনেকুৱা কৰিব পাৰে কাৰণ মেণ্ডেট জনসাধাৰণৰ ৰায় তেওঁলোকৰ বিপক্ষে গৈছে গতিকে মেণ্ডেট যেতিয়া বিপক্ষে গৈছে এখন পৰস্পৰ বিৰোধী আজি চিৰাগ পাছৱানৰ ওপৰত নিৰ্ভৰশীল আজি নীতিশ কুমাৰৰ ওপৰত নিৰ্ভৰশীল আজি পৱন কল্যাণৰ ওপৰত নিৰ্ভৰশীল আজি চন্দ্ৰবাবু নতুন কথা নহয় সেই আগৰ যিটো তেওঁলোকৰ অহংকাৰ আছিলে আগৰ যিটো অহংকাৰ আছিলে সেই দৰ্প অহংকাৰ ভাৰতৰ জনসাধাৰণে কম সংখ্যাৰে আপোনালোকে দুটা টাৰ্ম চলাইছে আমাৰ চাব 2004ত আমাৰ যিমান আসন আছিল তাতকে আমাৰ 2009ত আমাৰ আসন সংখ্যা বৃদ্ধি হৈছে 2004ত আমি মাত্ৰ 145খন আসন পাইছিলোঁ 2009ত আমাৰ সেই আসন সংখ্যা 220 অতিক্ৰম কৰিছে এটা দুটা পাৰ্থক্য আছে আমাৰ গ্ৰাফ বাঢ়িছে আৰু তেওঁলোকৰ গ্ৰাফ নামি গৈছে মেণ্ডেট তেওঁলোকৰ বিপক্ষে আমাৰ কিন্তু 2009ত মেণ্ডেট আমাৰ পক্ষে আছিল কিন্তু এইবাৰ মেণ্ডেট তেওঁলোকৰ বিপক্ষে গৈছে সেকেন্ড টাৰ্মত বিজেপিৰ 3 হৈছিল বিশ্বাস নকৰে সেকেন্ড টাৰ্মত বিজেপি বাঢ়িছে থাৰ্ড টাইমত কমিছে হয় নাই এতিয়া মই সঞ্জীৱ গোস্বামী ডাঙৰীয়া এটা কথা ক'ব বিচাৰিছোঁ যিটো এতিয়া প্ৰচেছ কৰিছে মেম্বাৰশ্বিপ ড্ৰাইভৰ এইটো এতিয়া কৰা কথা কিন্তু আগতে মিছ কল দিলে যোৱা মানে 2014 চনৰ আগত যিটো প্ৰক্ৰিয়া চলিছিল তাত কিন্তু মিছ কল দিলে মেম্বাৰ হিচাপে তেওঁলোকক একচেপ্ট কৰি লৈছিল এতিয়া বোধহয় গোটেই চিষ্টেমটো মই বিজেপিৰ ভিতৰৰ কথা নাজানিম এতিয়া অলপ মডিফাই কৰি বোধহয় মানুহজনৰ এটা কনচাৰ্ন মই আপোনাক এড কৰি দিওঁ আপোনাৰ ৰাইজেও বুজি ভাল পাব একচুৱেলি গুজৰাটত কি হ'ল CR পাটিল যেতিয়া প্ৰেচিডেণ্ট হ'ল তেতিয়া তেখেতৰ যিটো ইলেকশ্যন অফিচ ৱৰ্ল্ডত আজিৰ ডেটত CR পাটিল এতিয়া চেণ্ট্ৰেল মিনিষ্টাৰ কিন্তু তেখেত গুজৰাটৰ প্ৰেচিডেণ্ট হওঁতে তেখেতৰ পলিটিকেল অফিচটো ৱৰ্ল্ডত অনলি পলিটিকেল অফিচ যিটোৰ ISO ষ্টেণ্ডাৰ্ডাইজেশ্যন আছে গতিকে ISO ষ্টেণ্ডাৰ্ডাইজ এনেই নাপায় তেখেতৰ তাত তেখেতে এইবিলাক ইণ্ট্ৰডিউচ কৰিলে গোটেই মানে এনেকুৱা কম্পিউটাৰাইজ ছিষ্টেম যে এতিয়া আপোনাৰ ইয়াত সুশান্ত বৰগোহাঁই আহিও কৈ গৈছে আগতে কি হয় বা কংগ্ৰেছতো কি হয় আপুনি যেতিয়া ইলেকশ্যন খেলে কেণ্ডিডেটৰ ওপৰত বহুত নিৰ্ভৰশীল হয় বিজেপিত আজি আৰু কেণ্ডিডেটৰ ওপৰত নিৰ্ভৰশীল নহয় এই প্ৰক্ৰিয়াৰ আণ্ডাৰত আপুনি দলৰ ওপৰত নিৰ্ভৰশীল গতিকে কেণ্ডিডেট যেতিয়া বদলাই দিয়ে এবাৰ বিজেপিয়ে গুজৰাট হাৰিয়ানাত চিটিং ষ্টেট প্ৰেচিডেণ্ট আৰু ইয়াৰ আগৰ ষ্টেট প্ৰেচিডেণ্ট দুইজনকে টিকেট কনভেনচনেল প্ৰক্ৰিয়াটোৰ পৰা নিৰ্বাচন খেলাৰ প্ৰক্ৰিয়াটো বেলেগ কেবিনেট মিনিষ্টাৰ কোনোবাই ভাল পাওক বেয়া পাওক দুইটা কথা কোনো ৰিভল্ট নাই কাৰণ চবেই জানে যে মই জিকিব নোৱাৰো দল নহলে ৰিভল নাই এই কথাটো সঁচা নহয় হাৰিয়ানাত আজি কিমান বিজেপিৰ নেতা কিমান বিধায়ক মন্ত্ৰী পৰ্যন্ত কংগ্ৰেছত যোগ দিলে যদি ৰিভল্টে নাই আৰু এটা কথা কলে ডাঙৰে ক'ব মই সঞ্জীৱ গোস্বামী ডাঙৰে আচল পৰিচয়টো উদ্ঘাটনত ভাল বিশ্লেষক বুলি কৈ বিজেপি কৰ্মীক বিশ্লেষক বুলি এই ধৰণৰ মাতি অনা কাৰবাৰটো বিজেপি নেতা হিচাপে মাতক বিজেপি নেতা এনেকুৱা ধৰণৰ এনেকুৱা এটা মেণ্ডেটো হোৱা উচিত নহয় মোৰ পক্ষটো যদি বিজেপিৰ লগত মিলে সেইটো মোৰ গাত দোষ নাই সেইটো বিজেপিক সুধিব লাগিব আপুনি কিন্তু মোৰ পক্ষ কংগ্ৰেছৰ লগতো মিলিব পাৰে মই কংগ্ৰেছৰো কথা কৈছোঁ যে তেওঁলোক আজিৰ ডেটত যিবিলাক এতিয়া আপুনি বিজেপিৰ সদস্য আলোচনাত ওলাই সদস্যটো নতুন কথা নহয় মই কেনেকে জানো কাৰণ সদস্যভুক্তি গ্ৰহণ কৰি পেলাই কেইদিনমানৰ আগতে তেখেতে ফেচবুকত দিছে ফেচবুকত দেখি গতিকে এইটো এটা গোপনীয় কথা নহয় গোপনীয় কথা নহয় নাই এই গোটেই কথাবিলাক চাওক বিজেপিয়ে যিটো সদস্য ভক্তিকৰণৰ যিটো প্ৰক্ৰিয়া চলাইছে এই প্ৰক্ৰিয়াৰে বিজেপিক কিমান লাভৱান কৰিব মোৰ তাত মানে নিশ্চয় সন্দেহ আছে আৰু মানে আপুনি যিটো কথা কৈছে পৰাগমণি আদিত্যই যিটো কথা ক'লে যে আল্টিমেটলি মেণ্ডেটটো নৰেন্দ্ৰ মোদীৰ সপক্ষে থকা যিটো তেওঁলোকে চৰকাৰ গঠন কৰিছে বা চলাই আছে যে 6 মাহ হ'ব চৰকাৰ মোটামুটি চৰকাৰখন চলাই আছে কিন্তু কথাটো হ'ল গণতন্ত্ৰত আমি কিছুমান কথা বা আমি গণতন্ত্ৰৰ কিছু মৰ্যাদা আমি ৰক্ষা কৰাটো নিশ্চয় উচিত
আমি যদি চৰকাৰখন গঠন কৰাটো একমাত্ৰ উদ্দেশ্য হয় সেইটো উদ্দেশ্যৰে কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ মানুহক উটুৱাই নিয়াটো আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ গতিকে আজিৰ তাৰিখত এটা কথাই মই ক'ব খোজোঁ যে ভাৰতবৰ্ষত যি ৰাষ্ট্ৰবাদী শক্তিসমূহ আছে কংগ্ৰেছ বিজেপি বা অন্যান্য ৰাষ্ট্ৰবাদী যিবিলাক শক্তি আছে এই শক্তিবিলাকৰ এটা কথাই আজি প্ৰমাণ হৈছে যে আঞ্চলিকতাবাদী চৰকাৰ মানে শক্তিসমূহক বাদ দি কিন্তু কোনো চৰকাৰ কৰিব নোৱাৰে এইটোহে আজিৰ তাৰিখত মই ভাৰতবৰ্ষৰ আমিও আঞ্চলিকতাবাদী পক্ষত আছোঁ কিন্তু আঞ্চলিকতাবাদী শক্তি অসমত আমাক বিশ্বাসঘাতকতা কৰি থৈ গৈছে ইনক্লুডিং মানে আপুনি সামৰি ল'লে আপোনাৰ দলটোকে ধৰি ঠিক আছে নহ'লেতো কি সমস্যা আছে বিশ্বাসঘাতক আজি অসম চুক্তিৰ ৰূপায়ণ আপোনালোকৰ চৰকাৰে তৎক্ষণাত আহি কৰিব লাগিছিল ৰূপায়ণৰ ক্ষেত্ৰত যদি অসম গণ পৰিষদক দোষাৰোপ কৰা হয় মই ভাবিম যে 60% 70% আমি তাৰ কাৰণে দোষী কিন্তু গোটেই কথাটো যাৰ সেইটো কেন্দ্ৰীয় চৰকাৰৰ ওপৰতো বহুতখিনি নিৰ্ভৰশীল সেই কথাটোত আমাক যদি কোনোবাই কয় যে অসম চুক্তি অসম গণ পৰিষদ দলে ৰূপায়ণ কৰিব নোৱাৰে তাৰ কাৰণে অসম গণ পৰিষদ দলক যদি অপৰাধী সজায় সেই অপৰাধৰ ভাগ ল'বলৈ নহয় মই কৈ দিব পাৰোঁ মানে যেতিয়া কাটাতাৰৰ বেৰা দিবলৈলগীয়া হ'ল তেতিয়া আমাৰ দিছপুৰৰ পৰা যি ধৰণেৰে ঠিকাবোৰ আবণ্টন দিলে আৰু গোটেই প্ৰক্ৰিয়াটো পিছুৱাই দি যিটো অসমীয়া জাতিৰ কাৰণে ক্ষতি কৰিলে এইটোৰ পৰা অসম গণ পৰিষদ পটককৈ মুক্ত নহয় সেইটো অসম গণ পৰিষদ বুলি মোৰ নামকেইটা কৈ দিবলৈ বেয়া লাগিব কোন ঠিকাদাৰক দিছিলে তেখেতসকল আজিকালি কোন কোন ক'ত আছে পৰাগ গোটেই কথাটো হ'ল আঞ্চলিকতাবাদী শক্তি বুলি ক'লে অকল অসম গণ পৰিষদত আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ চলাই আছে টিডিপিৰ সহায়ত আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ চলাই আছে চিৰাগ পাছোৱানৰ সহায়ত আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ চলাই আছে নীতিশ কুমাৰ যদি নীতিশ কুমাৰ বিহাৰৰ এটা আঞ্চলিক শক্তি যদি সৰ্বভাৰতীয় বুলি কয় তৃণমূল কংগ্ৰেছ এটা আজি আঞ্চলিক শক্তি গতিকে আজিৰ তাৰিখত মই ভাবোঁ ৰাজনীতিক আটাইতকৈ প্ৰাসংগিক কথাটোৱে হ'ল যে আঞ্চলিকতাবাদী শক্তিক বাদ দি কোনো দিল্লীত চৰকাৰ কৰিব পৰা পৰিৱেশ কৰিব নোৱাৰে সেইটোৱে মই ভাবোঁ এটা আঞ্চলিকতাবাদী শক্তিৰ আটাইতকৈ ডাঙৰ উত্থান সেই কথাটো আমি উপলব্ধি কৰা উত্থান হ'ব আঞ্চলিক শক্তিক বাদ দি পাৰে নোৱাৰে সেইটো বেলেগ কথা কিন্তু আমাৰ ফেডাৰেলিজিমটো শক্তিশালী হৈ থকাৰ স্বাৰ্থতো আঞ্চলিক শক্তিবিলাক যিমান শক্তিশালী হৈ থাকে ফেডাৰেলিজিমৰ কাৰণেও ভাল কাৰণ ভাৰতৰ সংবিধানখনেই হৈছে আমাৰ সংবিধানত কি কয় যে ইউনিয়ন অফ ষ্টেট আজি বিজেপিয়ে যিটো ধাৰণা দিব খোজে আমাৰ এইটো ইউনিটাৰী ষ্টেট নহয় আমাৰ ইউনিয়ন অফ ষ্টেট ৰাজ্যসমূহৰ সংঘ আৰু এই ফেডাৰেল কেৰেক্টাৰটো বৰ্তাই থকাৰ স্বাৰ্থত যদিও মই ৰাষ্ট্ৰীয় দলৰ সদস্য কিন্তু আঞ্চলিক শক্তিসমূহ যিমান ভাইব্ৰেণ্ট হৈ থাকিব আঞ্চলিক শক্তিসমূহ যিমান শক্তিশালী হৈ থাকিব আমাৰ ফেডাৰেলিজিমৰ কাৰণে এক নম্বৰ কথা দুই নম্বৰ কথা মই এই সময়ত মই আহিম তালুকদাৰ ডাঙৰীয়া ৰৈ আছে মই আকৌ এবাৰ আহিছোঁ কাৰণ আপুনি মাজতে আপুনি 3বাৰকৈ ক'লেও তালুকদাৰ ডাঙৰীয়াকো ক'ব লাগিব ব্ৰেক দিবলৈ ব্ৰেকত যোৱাৰ আগে তালুকদাৰ ডাঙৰীয়া এতিয়া কথাটো হৈছে ভাৰতীয় জনতা পাৰ্টি মই সদস্যভুক্তিৰ এই বিষয়টো লৈ পেলাই বৰ বেছি ক'ব খোজা নাই কিন্তু ভাৰতীয় জনতা পাৰ্টি যিটো ৰাজনীতি কৰে এই ৰাজনীতিটোৰ আমি তীব্ৰ বিৰোধী আৰু এই ৰাজনীতিটো হৈছে অতি কেন্দ্ৰিক ৰাজনীতি যদিও কিছু আঞ্চলিক দলৰ সমৰ্থনত তেওঁলোকে চৰকাৰ এইবাৰ বৰ্তাইছে কিন্তু তেওঁলোকে আঞ্চলিকতাবাদী দলক কোনো পধ্যে কোনো গুৰুত্ব বিশেষ দিবলৈ ৰাজি নহয় আৰু অদ্ভুতভাৱে কিছু আঞ্চলিক দলে সা সুবিধাৰ কাৰণে বা বিভিন্ন কম্পালচনৰ কাৰণে এতিয়া বিজেপি চৰকাৰক যদিও সমৰ্থন কৰি আছে কিন্তু বহু আঞ্চলিক দল আছে যি আঞ্চলিক দলে এতিয়া বিজেপিক সমৰ্থন নকৰে বা সমৰ্থন কৰাৰ পৰা আঁতৰত আছে কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে আঞ্চলিক দলবিলাকক গিলি পেলোৱা এই কামটো খুব সহজে কৰিছে কাৰণে আজি আকালি দল তেওঁলোকৰ পৰা আঁতৰি গৈছে অন্য আঞ্চলিক দলবিলাক মমতাৰ পাৰ্টি আজি তৃণমূল কংগ্ৰেছ আজি বিজেপিৰ পৰা আঁতৰি গৈছে কিন্তু মই অদ্ভুত দেখোঁ সত্যব্ৰত কলিতা আছে কিন্তু অগপ দলে এতিয়াও ভাৰতীয় জনতা পাৰ্টিৰ সংগ ত্যাগ কৰা নাই যি ভাৰতীয় জনতা পাৰ্টি মই পূৰ্বৰ কোৱাৰ দৰেই হিন্দী হিন্দু হিন্দুস্তান এই শ্লোগানেৰে অতি কেন্দ্ৰিক এটা ৰাজনীতি কৰিব বিচাৰে এনেকুৱা এটা ৰাজনৈতিক দলৰ লগত অগপ দল এতিয়াও সোমাই আছে যিটো অগপ দলৰো তৃণমূল পৰ্যায়ৰ বেছিভাগ কৰ্মীয়ে সমৰ্থন নকৰে বুলি মই জানো কিন্তু কিছু নেতাই এতিয়াও অগপ দলটোক বিপদগ্ৰস্ত কৰি তুলিছে ভাৰতীয় জনতা পাৰ্টিৰ সংগত থাকি পেলাই সেইকাৰণে যদি অগপ দলেও উপলব্ধি কৰিব পাৰে অসমত তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টিক আঁতৰাই দিয়া বা উফৰাই দিয়াটো অতি সহজ হ'ব কাৰণ এতিয়াও অগপ দলৰ কিছু ভাল সমৰ্থক প্ৰতিটো সমষ্টিত আছে কিন্তু অদ্ভুতভাৱে আমি ভাবিব নোৱাৰাৰ ধৰণে আঞ্চলিকতাবাদৰ ৰাজনীতিক তেওঁলোকে পদাঘাত কৰি পেলাই ভাৰতীয় জনতা পাৰ্টিৰ লগত এক হৈ পেলাই অসমকে বিপদগ্ৰস্ত কৰিছে বুলি মোৰ অনুভৱ হয় সেইকাৰণে মোৰ আবেদন সত্যব্ৰত কলিতাৰ জৰিয়তে
অগপই বাস্তৱ অৱস্থাটো উপলব্ধি কৰক আৰু ভাৰতীয় জনতা পাৰ্টিৰ সংগ এৰি আহক। ইতিমধ্যে আমি বিৰোধী ৰাজনৈতিক দল যিবিলাক গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ আমি আমাৰ মাজত ঐক্য গঢ়ি তুলিব বিচাৰিছোঁ আৰু ভালকৈ বিচাৰিছোঁ, যদিও পাৰ্লামেণ্টত আমাৰ সংহত নহ'ল আব্দুল খালেকে কোৱাৰ দৰে। কিন্তু আমি ২৬ চনৰ নিৰ্বাচনত বিৰোধী ৰাজনৈতিক দলবিলাক আৰু বেছি সংহত হৈ পেলাই মোকাবিলা কৰিব বিচাৰিছোঁ ভাৰতীয় জনতা পাৰ্টিক। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য মুক্তিয়ে ভাৰতীয় জনতা পাৰ্টিক বচাব নোৱাৰে। অসমখনক তেওঁলোকে বিপদগ্ৰস্ত কৰি তুলিছে। অগপই যদি উপলব্ধি কৰি এতিয়াও সংগ ত্যাগ কৰি ওলাই আহে তেতিয়াহ'লে আমি সহজেই ভাৰতীয় জনতা পাৰ্টিক পৰাজিত কৰিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস। কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ কাৰণে কোনো ভাল কাম কৰা নাই। মানুহৰ মাজত সংঘাত সৃষ্টি কৰিছে, মানুহৰ মাজত সাম্প্ৰদায়িক বিগবাস্প বিয়পাই দিছে, মানুহক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিছে আৰু এনেধৰণে অসমখনক বিপদগ্ৰস্ত কৰি তুলিছে। সেইকাৰণে আজি সকলোৱে উপলব্ধি কৰা দৰকাৰ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ দলবিলাকে অগপৰ এই বিপদটো, এই অগপই এই ধৰণৰ ৰাস্তা লোৱাটো বিপদজনক বুলি মই কৈছোঁ। বিজেপিৰ বিপদটো উপলব্ধি কৰক, অগপয়ে উপলব্ধি কৰক। আমি সকলো গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ মানুহক আহ্বান জনাইছোঁ, ভাৰতীয় জনতা পাৰ্টি যি সৰ্বনাশ মাতি আনিছে আমাৰ ৰাজ্যখনলৈকে, এই সৰ্বনাশৰ পৰা আমাৰ ৰাজ্য মুক্ত কৰাৰ কাৰণে আমি যুঁজখন চলাই যাওঁ। এইটো হৈছে মোৰ। কিন্তু অগপ ওলাই গ'লে এতিয়া অসমৰ ৰাইজৰ পৰা কিমানখিনি থিয় দিব পাৰিব? কাৰণ এইটো মোৰ মনত আছে কেব যেতিয়া মানে CA হোৱা নাছিল তেতিয়াৰ দিনতে অগপই ৰিজাইন দি গৈ পঞ্চায়ত ইলেকশ্যনটো অকলে খেলিছিল। কিন্তু পঞ্চায়ত ইলেকশ্যনৰ ফলাফল আকৌ বিজেপিৰ ওচৰলৈ বেলেগ কিন্তু মই খালেক ডাঙৰীয়াৰ ওচৰলৈ যোৱাৰ কথা আছিল, কিন্তু কল্যাণ ডাঙৰীয়াৰ পৰা যিহেতু অগপৰ কথাটো ওলালে অগপৰ সেই সময়ৰ অৱস্থান নাই ৰেজিগনেশ্যন দিছিলে, আসন দুখন কিন্তু এৰি অহা নাছিল, মন্ত্ৰী আসন দুখন খালী কৰি থৈ আহিছিল। কিন্তু অগপদলে চিনচিয়াৰলি কাৰ বিৰোধিতা নকৰিলে। কাৰ বিৰোধিতা যদি অগপই চিনচিয়াৰলি কৰিলেহেঁতেন আজি কা গৃহীত হোৱাত আমি বাধা দিব পাৰিলোহেঁতেন। কিন্তু অগপদলে সিদিনাখন অসমৰ মানুহৰ লগত কাৰ বিৰোধিতাত একেলগে যুঁজ দিয়াৰ কাৰণে ৰাজি হোৱা নাছিল। মাত্ৰ মন্ত্ৰিত্ব ত্যাগ কৰি আহি কেইদিনমান জিৰণি লৈছিল, তাৰ পিছত তেওঁলোকে সাৰ সুৰ নোহোৱাকৈ গৈ পেলাই আকৌ মন্ত্ৰীৰ আসন দখল কৰিছিল। আৰু এই দলে আন্দোলনটো কেনেকে লৈ গৈছে সেইটোৰ ওপৰতো প্ৰশ্ন আছে। দল সংগঠন কাৰ বিৰোধিতা কাৰ আমি কৰিছিলোঁ কৰি আছোঁ নহয় আমি কৰি আছোঁ। আৰু মই আপোনাক ধন্যবাদ জনাইছোঁ যে আপুনি CPM-তকৈ অসম গণ পৰিষদৰ ওপৰত বেছি কনচাৰ্ণ হৈছে, এইটো কাৰণে আপোনাক মই ধন্যবাদ জনাইছোঁ। আৰু এটা কথা ঠিক যে ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি জোট বন্ধনত আছোঁ। আমি আঞ্চলিকতাটো বাদ দি তেওঁলোকৰ লগত থকা নাই। আৰু আজিৰ তাৰিখতো মই অনুভৱ কৰোঁ, আজিও আমাৰ সভা আছিল, আজিৰ তাৰিখতো আমি অনুভৱ কৰোঁ যে অসমত আঞ্চলিক শক্তিসমূহ, উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক শক্তিসমূহ এক হৈ কাম কৰাৰ এক পৰিৱেশ আমি গঢ়ি তুলিবলৈ চেষ্টা চলাম। আৰু মই ভাবোঁ সেই চেষ্টাত কাৰ বিৰোধিতা আপোনালোকে বলিষ্ঠভাৱে কৰিব নোৱাৰিলে, কাৰ বিৰোধিতা আপোনালোকে বলিষ্ঠভাৱে নকৰিলে, এতিয়াও কৰা নাই। কাৰ যেতিয়া লাগু হৈ গৈছে আপোনালোকে বলিষ্ঠভাৱে বিৰোধিতা কৰা নাই। কাৰ বিৰোধিতাৰ কাৰণে আমি যিহেতু সুপ্ৰিম কোৰ্টৰ ওপৰত NRC-কে ধৰি সকলো কথাত যিহেতু আমি সুপ্ৰিম কোৰ্টৰ ওপৰত নিৰ্ভৰশীল হৈ গ'লো, সেই কথাটোত বিৰোধিতা আমি কাৰ সম্পূৰ্ণ বিৰোধিতা কৰি আছোঁ। কাৰণ কাৰখনৰ লগত অসম চুক্তিখনৰ কথাটো কাৰখনৰ লগত অসম চুক্তিৰ কথাটো জড়িত হৈ আছে। কাৰণ কাৰখন অহাৰ লগে লগে 1971 চনৰ যিটো ভিত্তিবছৰ সেইটো যিহেতু নালিফাই হৈছে, গতিকে কাৰ বিৰোধিতাটো কৰাটো আমাৰ এক নৈতিক দায়িত্ব। আমি কাৰ বিৰোধিতা কৰিছোঁ আৰু আমি আশা ৰাখি আছোঁ যে মহামান্য উচ্চতম ন্যায়ালয়ে অসমৰ জনসাধাৰণৰ সপক্ষে এটা ভাল ৰায়দান কৰিব। সেইটো আজিৰ তাৰিখতো আমি আত্মবিশ্বাসী। স্পষ্টভাৱে কাৰ বিৰুদ্ধে ওলাই আহক না, স্পষ্টভাৱে কাৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰক। এখন আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰাৰ পিছত তাত স্পষ্ট আৰু অস্পষ্টৰ কথাটো কেনেকৈ থাকিব পাৰে? আমি স্পষ্ট কাৰণে উচ্চতম ন্যায়ালয়লৈ গৈছোঁ। আমি উচ্চতম ন্যায়ালয় কিয় গ'লো? অসমত NRC-ৰ কাৰণে বহু আন্দোলন হ'ল, কিন্তু আমি নিৰ্ভৰ কৰিবলগীয়া হ'ল সুপ্ৰিম কোৰ্টক। সেইটো কথা আপুনিও জানে যে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশতে NRC ইয়াত আমিও সুপ্ৰিম কোৰ্টত গৈছোঁ। চবেই গৈছে, যিবিলাকে কাৰ বিৰোধিতা কৰিছে সকলোৱে সুপ্ৰিম কোৰ্টত গৈছে। এজনে কৈ লওক, তাৰপিছত মই আপোনাৰ ওচৰলৈ আহিম। এজনে কৈ লওক। নহয়, কাৰ বিৰোধিতা কৰি আমি অকল যোৱা নাই, আছো গণতান্ত্ৰিক আন্দোলন উচ্চতম ন্যায়ালয়লৈ গৈছে। যেতিয়া আমি যেতিয়া আমি উশাহ পোৱা নাই, আমাৰ যেতিয়া ৰাস্তা বন্ধ হৈ গৈছে, আমাৰ কাৰণে একমাত্ৰ ৰাস্তা বুলি ভাবিছোঁ যে উচ্চতম ন্যায়ালয়। সেইকাৰণে আমি উচ্চতম ন্যায়ালয়ত আশ্ৰয় লৈছোঁ। আৰু আমাৰ বিশ্বাস
আমাৰ বিশ্বাস যে উচ্চতম ন্যায়ালয়ে অসমৰ জনসাধাৰণৰ সপক্ষে এটা ৰায়দান কৰিব খালেক ডাঙৰ প্ৰথম কথা কাৰ ক্ষেত্ৰত সত্যব্ৰত কলিতা ডাঙৰীয়াই যিখিনি কৈছে সঠিক নহয় কেৱল বিৰোধিতাৰে তেওঁলোকে চৰকাৰৰ পৰা ওলাই আহিছিল সেই সময়ত মই বিধায়ক আছোঁ বিধানসভাত আছোঁ কেৱল বিৰোধিতাৰে গৈছে কেব সাময়িকভাৱে নাইকিয়া হৈছিলে এওঁলোকে চৰকাৰত আহিলে আকৌ যেতিয়া কাৰ গৃহীত হ'ল সেই সময়ত কিন্তু অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি কেব যেতিয়া কা হ'ল অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি মন্ত্ৰী হৈ আছে কাৰ বিৰুদ্ধে কিন্তু পদক্ষেপ নাই অকল সিমানেই নহয় সেই সময়ত অসম গণ পৰিষদৰ একমাত্ৰ সাংসদ সদস্য বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া মোৰ লগত ভাল এটা এটা বেলেগ বিষয় একমাত্ৰ সংসদ সদস্য ৰাজ্যসভাত কাৰ বিৰুদ্ধে কেবৰ বিৰুদ্ধে উদাত্ত কণ্ঠে ভাষণ দিলে যেতিয়া ভোটিং হ'ল কেবৰ পক্ষে ভোট দিলে হুইপ কিন্তু চাওক এলআই পাৰ্টিৰ ওপৰত কাৰো হুইপ নচলে আকালি দলে ইয়াৰ বিৰোধিতা কৰিছে আকালি দলে ইয়াৰ বিৰুদ্ধে ভোট দিছে ওলাই গ'ল তেওঁলোক চৰকাৰ ওলাই গৈছে চৰকাৰ পৰা কিন্তু পিছত অসম চুক্তি যিটো বিদেশী বহিষ্কৰণৰ আন্দোলনৰ যি দলৰ জন্ম সেই দলে কেবৰ সপক্ষে কা আইন কৰাৰ পক্ষে ৰাজ্যসভাত ভোট দিছে মই তথাপিও ভাল পালোহেঁতেন আজি চাব এটা জিতন ৰাম মাঝি আমি কাৰ পৰা আঁতৰি যাম মানে অসমৰ ৰাইজে কাৰ বিষয়টোত আন্দোলন নকৰিলে অসমৰ ৰাইজলৈ বহুত আমি অপেক্ষা কৰিছিলো কৈ আছো জিতন ৰাম মাঝি এজন সাংসদ মন্ত্ৰী হৈ আছে কেবিনেট মন্ত্ৰী ৰামদাস আঠৱালে সাংসদে নাই মন্ত্ৰী হৈ আছে ৰাজ্যসভাত বিজেপিৰ দয়াত আছে এমএলএ নাই কিন্তু মন্ত্ৰী হৈ আছে অসমৰ দুটাকে আঞ্চলিক দল ইউপিপিএল আৰু অসম গণ পৰিষদৰ লোকসভাতো এজন ৰাজ্যসভাতো এজন আৰু ইউপিপিএলৰ এজন দুটা আঞ্চলিক দলৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত যদি এজন কৰক তেওঁলোকে আমাৰ বিৰোধিতা অসমৰ স্বাৰ্থত কাম কৰক নকৰক অন্তত ৰাজ্যিক মন্ত্ৰী এজন হ'লে মই ভাবিলো অসমৰ কাৰণে কিবা কৰিব তেওঁলোকে মন্ত্ৰীত্ব বিচাৰিবই নোৱাৰিলে তেওঁলোকে যি বাৰ্গেনিং কৰিব লাগিছিল সেই বাৰ্গেনিঙো কৰিব নোৱাৰিলে গতিকে তেখেতসকলৰ পৰা আমি কি আশা কৰিব পাৰোঁ কথা নাই কিন্তু অসম গণ পৰিষদৰ বাৰ্গেনিং পাৱাৰ হেৰুৱাই পেলাইছে হিমন্ত বিশ্ব শৰ্মাই যি বিচাৰে সেইটোৱে কৰি মই একচুৱেলি কেব বা কাৰ প্ৰসংগে যাব বিচৰা নাই আজি তাৰমানে যিহেতু বিজেপিৰ সদস্যতা ভৰ্তিৰ কথাটো আলোচনা হৈ আছে তো মই তেখেতে কোৱা ধৰণে বিজেপিৰ সদস্য ডাঙৰীয়াই তেখেতে কোৱা ধৰণে এটা কথা মই ক'ব বিচাৰিছোঁ তেখেতে কৈছে যে বিজেপিৰ যিটো সদস্য ভৰ্তি তাতে এটা মিছ কল দিয়াৰ পিছত এটা লিংক আহে তেখেতে কৈছে কিন্তু আমি দেখিছোঁ যে আমাৰ ৰাইজৰ দলৰ এজন কাৰ্যকৰ্তা আছে বৰখাশ্ৰী বুঢ়াগোহাঁই বুলি তেখেতৰ মোবাইল নাম্বাৰটো কেনেকৈ পালে তেখেতে ওচৰততো কোনো নাছিলে তেখেতে নাম্বাৰত কি কৰিলে মোবাইল নাম্বাৰটো লৈ পেলাই মোবাইল নাম্বাৰত জাষ্ট এটা আপোনাৰ ডাইৰেক্টলি অ'টিপিটো পঠাই দিছে দি কেনে কৈছে যে তাত তুমি অ'টিপিটো দিয়াৰ পিছত তেখেতৰ উইথ ফটো তেখেতৰ হেৰি আহি গ'ল মানে সদস্য হৈ যোৱা বুলি সেইটো বস্তুটো সেইটো কেনেকৈ সম্ভৱ হ'ল নাই নাই ফৰ্মখন ফিল আপ কৰিবই লাগিব আজি মই দুটা কোনে কৰিছে এইটো বিজেপিৰ কৰ্মকৰ্তাই কৰি দিছে ষ্টুডিঅ'ত মাতিব লাগিব তেতিয়া আচল কথা ওলাই পৰিব নাই তেখেতে লিখিছে আজি ফেচবুকত এই বস্তুটো নাই আজি মইতো আজি দুটা মই কিন্তু গোস্বামী ডাঙৰীয়া এটা কথা মই আহিছোঁ আপোনাৰ ওচৰলৈ তেখেতৰ বক্তব্যটো শুনি লৈছোঁ তাৰমানে তেখেতসকলে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ ইয়াতে দেখা গৈছে বিজেপিয়ে যিটো সদস্যতা ভৰ্তি কাম কৰি আছে কিন্তু তেখেতসকলে এই বস্তুটোৰ দ্বাৰা তেখেতসকলে ছাকচেছ হ'ব নোৱাৰে কিহৰ কাৰণে নোৱাৰে কাৰণ বিজেপিৰ অসম চৰকাৰত ইমানবিলাক সমস্যা আছে এই সমস্যাবিলাক বাদ দি পেলাই তেখেতসকলে সদস্যতাৰ কাম কৰি আছে আজি নিবনুৱাৰ যিটো সমস্যা আছে এই সমস্যাত আপোনালোকে দেখা পাইছে যোৱা 15 তাৰিখে ADR গ্ৰেড 3 যিটো এক্সাম হ'ল তাতে আপোনাৰ মোটামুটি প্ৰায় আপোনাৰ 11 লাখ আপোনাৰ এক্সামিনাৰ যিবিলাকে তেখেতসকলে এক্সাম দিলে তাতে মাত্ৰ চাকৰি আছিলে 3,000 তো কেনেকৈ সম্ভৱ হ'ব তেখেতসকলে কৰ্মমুখী কোনো ধৰণৰ আঁচনি হাতত নলয় তেখেতে অনলি ডাইৰেক্ট যিটো বেনিফিচিয়াৰী ট্ৰান্সফাৰ সেইটোৰ পক্ষে কাম কৰি আছে DBT যাৰ জৰিয়তে তেখেতসকলৰ ধৰক যিবিলাক চৰকাৰী চাকৰিয়াল আছে তেখেতসকলক দৰমহা দিওঁতে প্ৰব্লেম হৈ আছে হাজাৰ হাজাৰ কোটি টকা তেখেতসকলে লোন লৈ আছে লোন লৈ পেলাই চৰকাৰী চলাই আছে কিন্তু এই ঋণৰ বোজাবিলাক কোনে মাৰিব এইবিলাকতো সাধাৰণ জনতাই মাৰিব লাগিব গতিকে মই ভাবোঁ যে এইটো পৰামৰ্শ বুলিও নহয় গতিকে বিজেপিয়ে সদস্যতা ভৰ্তি অভিযান এইটো বাদ দি পেলাই তেখেতসকলে উন্নয়নৰ ৰাজনীতি কৰিব লাগে সদস্যতাটো এই বছৰ আমাৰ চবৰে সদস্যতাটো এই বছৰ এনেও শেষ হ'ল আৰু আগতে যিটো হৈছিলে ষ্টেট কমিটিয়ে সদস্যতাটো মানে চলাইছিলে মেম্বাৰশ্বিপ আজি যিটো সদস্যতা লৈ পেলাই অসমীয়া কৈছে আপুনি আজি যদি অসমীয়া ভাষা লিখে আপুনি টেবুল চেয়াৰ এইবিলাক চিমেণ্ট নিলিখাকৈ আপুনি যদি বিলাতী মাটি লিখে কোনোবাই যে বুজি পাব মোৰ সন্দেহ আছে চিমেণ্ট লিখিবই লাগিব টেবুল লিখিবই লাগিব
এটা নতুন শব্দ কিন্তু যদি যাৰ নাই নাই, নহয় মই কিন্তু কৈছোঁ নতুন ইংৰাজী শব্দত আজি বলিউড বুলিও শব্দ সোমাইছে ইংলিছত অক্সফৰ্ড ডিকচনাৰী নতুন শব্দ এটা তেনেকৈ আমাৰ ডিকচনাৰীত সোমাই বেলেগ পন্থাৰে এটা কোনোবাই এটা শব্দ এৰি দিছে এইটো নহয়, আমাৰ যিটো শব্দ নহয় গোস্বামী ডাঙৰীয়া, এইটো কিন্তু মই- মই আহিম আপোনাৰ মই ওচৰলৈ। আমি অসমীয়া ছাত্ৰ হিচাপে কল্যাণ এটা কথা ডাঙৰীয়া কওঁ। কল্যাণ ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ নাই মই আহিছোঁ আপোনাৰ ওচৰলৈ গোস্বামী ডাঙৰীয়া আপুনি এতিয়া শব্দ আনিবই নোৱাৰিব বুলি এটা মই আজি পেপাৰতো দেখিছোঁ কংগ্ৰেছে কৈছে বোলে এইবিলাক কি শব্দ আনিছে অসমীয়াটো নোহোৱা কৰি দিলে এইবোৰ হৈছে এটা মানে গোস্বামী ডাঙৰীয়া ক'বই কাৰণ গোস্বামী নাই, ডাঙৰীয়াৰ মই দলৰ তেখেতৰ নেতাই বক্তব্যটো শুনাই মহাপুৰুষ লৈছোঁ। শ্ৰীমন্ত শংকৰদেৱক বাবা শংকৰ বুলি কৈছিলে নহয়, নহয়, গোস্বামী এইটো ডাঙৰীয়া গোস্বামী শব্দ ডাঙৰীয়া চুক্তি গোস্বামী ডাঙৰীয়া গোস্বামী ডাঙৰীয়া আমি যিজনক গুৰুজনা বুলি কওঁ যিজনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বুলি কওঁ গোস্বামী বিজেপি ডাঙৰীয়া। দলৰ নেতা তেখেতক বাবা শংকৰ বুলি কয় গোস্বামী নহয়, ডাঙৰীয়া। মই এটা সেইটো ইম্পৰ্টেণ্ট কথা এতিয়া নহয় কাৰণ আজি এতিয়া ডিছকাশ্যনটো হৈছে মেম্বাৰশ্বিপ বাবা সেইটো কথা হ'ব লাগিব কাৰণ আপুনি সেইটোও ডিফেণ্ড নহয় নহয় হ'ব কিন্তু আপুনি যদি এতিয়া গোটেইখন সাঙুৰি পেলাই গোটেইখন এতিয়া গোস্বামী এতিয়া ডাঙৰীয়া। এতিয়া এতিয়া ফেডাৰেলিজিমৰ কথা কৈছে পৰহি নৰেন্দ্ৰ মোদী USA গৈছে তৃণমূল কংগ্ৰেছটো তেওঁলোকৰ লগত আছে আজি মনোৰঞ্জন তালুকদাৰে কৈ আছে AGP কিয় বিজেপিৰ পৰা এৰি যাব লাগে তেওঁলোকেতো কংগ্ৰেছৰ লগত প্ৰথমতে সোমাওকচোন কোন এৰিব লাগে সেইটো পিছত হ'ব তেওঁলোকেতো কংগ্ৰেছৰ লগতে সোমাব পৰা নাই মই বিজেপি হৈয়ে কৈ আছোঁ কথাষাৰ তেওঁলোকেতো ৰাষ্ট্ৰীয় পৰ্যায়ৰ লোকেল পৰ্যায়ৰ ইলেকশ্যনত যিহেতুকে এলায়েন্সটো কৰিবই নোৱাৰিলে এটা সাধাৰণ চিটৰ কাৰণে আজি মনোৰঞ্জন তালুকদাৰ এতিয়া আপুনি যিমান বিজেপিয়ে কিছুমান কুটকৌশল কৰে আৰু নহয়, কিছুমান সেইটো বাদ নীতি দিয়ক, মই লয় কৈছোঁ আজি তাৰ ভিতৰত বিজেপিয়ে লোৱা নীতিবোৰৰ ভিতৰত সদস্যতাও এটা চমকপ্ৰদ আৰু মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ বিজেপিৰ আটাইতকৈ পুৰণি মিত্ৰ শিৱসেনা আটাইতকৈ পুৰণি মিত্ৰ শিৰোমণি আকালি দল তেওঁলোকক লাট মাৰি উলিয়াই দিছে নহয়, কোনো তেখেতসকলে কাকো আমাৰ নাই। জোটবন্ধনী কেনেকে হ'ব? গোস্বামী ডাঙৰীয়া, গোস্বামী যি ডাঙৰীয়া, শিৱসেনাৰ যি খালেক ডাঙৰীয়া, খালেক ডাঙৰীয়া, খালেক ডাঙৰীয়া, খালেক ডাঙৰীয়া, নহয়, নহয়, মোৰ কথা তেওঁৰ কথাটো আপুনি শুনি ল'ব লাগিব নহয়, আপুনি তেওঁৰ কথাটো শুনি শুনিবলৈ লওক ধৈৰ্য ৰাখক। খালেক ডাঙৰীয়া আপুনি হয়, ইমান গোস্বামী senior ডাঙৰীয়া, MP আছিল, গোস্বামী MLA ডাঙৰীয়া, আছিল, আপুনি গোস্বামী শুনাৰ ধৈৰ্য ডাঙৰীয়া। ৰাখক। আমিতো একো হোৱাই নাই টিকেটেই পোৱা নাই আজিলৈকে তেখেতনো কমচে কম MLA আছিল গতিকে কমচে কম আমাৰ নিচিনা অৰ্ডিনেৰী ৱৰ্কাৰৰো কথা গোস্বামী শুনকচোন ডাঙৰীয়া, অলপমান। গোস্বামী ডাঙৰীয়া, point এটা হওক আপুনি। কিন্তু মই কৈ আছোঁ কি আজি আমেৰিকা গৈছে পৰহি তৃণমূল কংগ্ৰেছটো বিজেপিৰ লগত নাই ইণ্ডিয়া ব্লকত আছে কংগ্ৰেছৰ লগত নাই কিবা এটা আছে খেলি মেলি তাৰ মাজত সেইটো এটা বেলেগ কথা কিন্তু ছুপাৰ ছেমি কণ্ডাক্টৰৰ এটা প্ৰকাণ্ড প্লাণ্ট আমেৰিকাত নৰেন্দ্ৰ মোদীয়ে বেংগলৰ কাৰণে এপ্ৰুভ কৰিছে আৰু মমতা বেনাৰ্জীয়ে তাৰ গুণ গাই পেলাই প্ৰকাণ্ড টুইট লিখিছে তেওঁৰ MP বিলাকে যোৱাকালিলৈকে যোনে নৰেন্দ্ৰ মোদীক গালি পাৰি আছে আজি সেই MP বিলাকেও গুণ গাবলৈ আৰম্ভ কৰিছে টুইটাৰত ভাল কাম কৰিলে ভাল কামৰ নহয়, কথা কয়। এতিয়া- নহয়, নহয়, সেইটো কথা- আমাৰ গণতন্ত্ৰত চব কথাতে কেন্দ্ৰৰ বিৰোধিতা নকৰে। এইটো বাংলাদেশ policy। ফেডাৰেলিজিমৰ কথা কৈ বেংগল আছে গভৰ্ণমেণ্টে কৈছে আমি আজি চেণ্ট্ৰেল আজি গভৰ্ণমেণ্টক মই support কৈ কৰিম। আছোঁ এটা নাই, কমিউনিষ্ট পৰাগ, পাৰ্টি মই নাই, কৈ লওঁ মই শুনি লৈছোঁ নহয় মানে এটা কথা ঠিক যে নৰেন্দ্ৰ মোদী- চাওক আপুনি বাৰে প্ৰতি কথাটো ক'বলৈ চেষ্টা কৰাৰ কাৰণে বিষয়টো আগবঢ়া নাই তেখেতেও এটা সময় ক'ব আপুনি এটা সময় কিন্তু মই শুনি লৈছোঁ ইয়াৰ পাছততো আপোনাৰ ওচৰলৈকে আহিম আপোনাক আগত দিবতো আপোনাৰ ওচৰলৈকে আহিম। মই জাষ্ট কৈ আছোঁ যে এটা কমিউনিষ্ট পাৰ্টি গোটেই পৃথিৱীয়ে জানে যে কমিউনিষ্ট পাৰ্টিটো এটা চেণ্ট্ৰেলাইজড পাৰ্টি গোটেই ৱৰ্ল্ড ৱাইড এটা কমিউনিষ্ট পাৰ্টি সদায় চেণ্ট্ৰেলাইজড পাৰ্টি তেওঁলোকে আজি কৈ আছে যে নহয় বিজেপিহে বোলে চেণ্ট্ৰেলাইজ তেওঁলোকে ফেডাৰেলিজমত বিশ্বাস খালেক কৰে ডাঙৰীয়া, খালেক কি ডাঙৰীয়া। গছত গৰু খালেক এটা ডাঙৰীয়া। হলঙাৰে কাণ বিনা খালেক কথা ক'ব ডাঙৰীয়া, আহিছে খালেক ডাঙৰীয়া। প্ৰথম কথা নৰেন্দ্ৰ মোদী আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মই কংগ্ৰেছৰ সদস্য কিন্তু মোদী ডাঙৰীয়া দেশৰ কাৰণে ভাল কাম কৰিলে আমি কিয় প্ৰশংসা নকৰিম সেইটো তৃণমূল কংগ্ৰেছৰ কথা নাই কংগ্ৰেছৰ কথা নাই কমিউনিষ্ট পাৰ্টিৰ কথা নাই দেশৰ প্ৰধানমন্ত্ৰীজনে যদি দেশৰ উন্নয়নৰ কাৰণে ভাল কাম কৰে সেইটো প্ৰশংসা কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ আমি সেইটো কথা তৃণমূল ফেডাৰেলিজিমত নহয়, জোৰ দিছে নহয়। সেইটোৱে মই কৈছোঁ কিন্তু যেতিয়া ফেডাৰেলিজিমৰ ভায়োলেশ্যন কৰিব প্ৰধানমন্ত্ৰীয়ে যেতিয়া ৰাজধৰ্ম পালন নকৰিব প্ৰধানমন্ত্ৰীয়ে যেতিয়া মাতন মুজৰা বিতৰ্কত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে যেতিয়া ঘৃণা ছটিয়াব মুখ্যমন্ত্ৰীয়ে যেতিয়া ঘৃণা ছটিয়াব আমিতো তাৰ প্ৰতিবাদ কৰিব লাগিব নহয় ফেডাৰেলিজিমৰ কথা বেলেগ আৰু প্ৰধানমন্ত্ৰীৰ ভাল কামটোক আমি ভাল কাম বুলি ক'ব লাগিব আমি সেইটোত আমাৰ কি কথা নহয়, এতিয়া পশ্চিমবংগত যিটো project খালেক আনিলে- ডাঙৰীয়া শেষ কৰি লৈছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ। খালেক ডাঙৰীয়া না আপুনি যি সময়ত মই ক'ব খোজোঁ সেই সময়ত ক'ব নিদিয়ে আজি এতিয়া সুধি থাকিব লাগিব তেতিয়া মই কৈ থাকিব পাৰিম আৰু দ্বিতীয় কথা মই আকৌ কৈছোঁ যে অসম গণ পৰিষদৰ আঞ্চলিক দলৰ যিটো এটা সময়ত শিৱসেনাক তেওঁলোকে গতিয়াই উলিয়াই দিলে বিজেপিয়ে শিৰোমণি আকালি দলক উলিয়াই দিলে অসম গণ পৰিষদে এতিয়াও সময় আছে তেখেতসকলে বাৰ্গেইন কৰিবলৈ শিকক বাৰ্গেইন কৰি তাত আছে থাকক বাৰু মই নকওঁ যে উলিয়াই আহক কিন্তু তাত থাকি নিজৰ স্বাৰ্থ আদায় কৰক কিন্তু যদি হীননত কৰি থাকে আপোনালোকক গিলি পেলাব যি সময়ত যিদৰে এসময়ত মণিপুৰ পিপলছ পাৰ্টি এসময়ত মণিপুৰত দুবাৰকৈ চৰকাৰ গঠন কৰিছে সেই পাৰ্টিটো এতিয়া নাইকিয়া হৈ গ'ল গতিকে বিজেপিয়ে বহু আঞ্চলিক দলক
আৰু চন্দ্ৰবাবু নাইডুৱে বুজি উঠিছিল আকৌ কৈছে বেলেগ কথা বহু আঞ্চলিকবিলাক নাইকিয়া কৰিছে যি নাই কৰা মিত্ৰতা তেওঁলোক অৱশ্যে তিষ্ঠি আছে কিন্তু বিষয়টো চৰ্চা কৰিম এটা বিৰতিৰ পিছত বিৰতিৰ পিছত স্বাগতম জনাইছোঁ চৰ্চা কৰি আছোঁ ৰাজনৈতিক প্ৰাসংগিক বিষয় সত্যব্ৰত কলিতা ডাঙৰীয়া না চাওক ৰাজনীতিটো এটা ক্ষমতাৰ ৰাজনীতি এটা বেলেগ আৰু ৰাজনীতি এটা আচলতে অসমীয়া আমি যিহেতু অসমত ৰাজনীতি কৰোঁ অসমৰ ভাষা সংস্কৃতি সকলো ক্ষেত্ৰত ৰাজনৈতিক দলবিলাকে হওক চৰকাৰে হওক এটা বিশেষ ভূমিকা নিশ্চয় সদায় গ্ৰহণ কৰা উচিত আমি অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে সেইকাৰণে অসম চুক্তিটো ক্লজ 6টো অন্তৰ্ভুক্ত কৰা হৈছিল যাতে আমাৰ মানুহখিনিক আমি নিৰাপত্তা এটা আমি দিব পাৰোঁ নাই ক্লজ 6টো অন্তৰ্ভুক্ত কৰিছিল গৃহ মন্ত্ৰালয়ৰ বিষয়ে যাতে দিম বুলি কৈ ভৱিষ্যতে নিদিয়াকৈ থাকিব পাৰি তাত স্পষ্টভাৱে লেখা ব্যাখ্যাটো মই যুক্তিপূৰ্ণভাৱে কৈছোঁ কাৰণ অসম চুক্তি হোৱাৰ ইমান দিনৰ পিছত আজি অসম চুক্তি কথা পাতিবলগীয়া হৈছে আপোনালোকৰ 10 বছৰ চৰকাৰ আছিল ইমান ভাল যদি আপোনালোকে কৰিব লাগিছিল নাই যদি কিয় চৰকাৰত আছিল ক্ষমতাৰ মুখত কিয় নহ'ল কিয় নকৰিলে সেইটো এটা বেলেগ প্ৰসংগ সেইটোতো হয় তাৰ ব্যৰ্থতা যদি আপোনালোকে আমাৰ ওপৰত জাপি দিয়ে আমি মানি ল'ব আমাৰ কোনো আমি সেই ব্যৰ্থতা আমি মানি ল'ম যে আমি ব্যৰ্থ হৈছোঁ আমি পৰা নাই কিন্তু প্ৰতিখন চৰকাৰৰ সি যি ৰাষ্ট্ৰবাদী চৰকাৰে হওক বা জাতীয়তাবাদী চৰকাৰে হওক বা আঞ্চলিক দলৰ চৰকাৰে হওক আমি যদি আমাৰ মানুহখিনিৰ ভাষা সংস্কৃতিকে সুৰক্ষা কৰিব নোৱাৰোঁ তেনেহ'লে আমি কিহৰ ৰাজনীতি কৰিছোঁ আমিতো নিজৰ মানুহখিনিক নিৰাপত্তা দিব লাগিব নিজৰ মানুহখিনিক নিৰাপত্তা দিব লাগিব যিসকলে নতুনকৈ অসমীয়া হ'ম বুলি কৈছে তেওঁলোকক আমি আদৰি আনিব লাগিব সেই অঞ্চলবিলাকত অসমীয়া স্কুল পাতিব লাগিব এই ধৰণৰ দৃষ্টিভংগীৰে যদি আমি কাম নকৰোঁ কেৱল ধৰ্মীয় মেৰুকৰণেৰে যদি আমি জাতীয়তাবাদটো আমি মানে ভাগ কৰি পেলাব পাৰোঁ এইটো অসমৰ কাৰণে এটা সাংঘাতিক ধৰণৰ আজিৰ পৰা 20-25 বছৰ পিছত এটা সাংঘাতিক ধৰণৰ এটা অঘটন ঘটিব অসমত আৰু সেইকাৰণে মই প্ৰত্যেকটো ৰাজনৈতিক দলকে অনুৰোধ কৰোঁ যে অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰত যাতে কোনো ৰাজনৈতিক দলে অন্ততঃ আপোচ নকৰে অন্ততঃ অসমীয়া ভাষা সংস্কৃতিখিনি অসমত চলি থাকিবলৈ দিয়ক কাৰণ অসমত অসমীয়া চিনেমাখন নাচায় এইটো বাংলাত আৰু উৰিষ্যা বা বিহাৰত গৈ আমাৰ অসমীয়া চিনেমা এই অসমীয়া চিনেমাখন চাবৰ কাৰণে অসমীয়া গীতটো শুনিবৰ কাৰণে অসমীয়া মানুহৰ লগত ইজনে সিজনৰ লগত কথা পাতিবৰ কাৰণে যেনেকৈ অৰুণাচলত আজি নোহোৱা হৈ গ'ল নাগালেণ্ডত যে নাগামিজটো মোটামুটি নোহোৱা হৈ গৈছে অৰ্থাৎ অসমীয়া ভাষাটো অংগসূত কৰি থকা হৈছে গতিকে এই কথাবিলাকৰ কাৰণে অকল ৰাজনীতি কৰিলে অৰ্থনৈতিক কথা বেনিফিচিয়াৰিজ ইণ্ডাষ্ট্ৰি এইবিলাকৰ কথা আমি পাতি থাকিম প্ৰতিটো চৰকাৰে কৰে প্ৰতিটো চৰকাৰে কিবা নহয় কিবা কৰিছে মই বেছি কৰিছে কোনোবাই কৰা নাই কিন্তু মই ভাবোঁ এটা আমি মানে অসমত জন্মগ্ৰহণ কৰা হিচাপে অসমত ৰাজনীতি কৰা হিচাপে আজিৰ তাৰিখত আমাৰ প্ৰধান দায়িত্ব হ'ল যে অসমীয়া ভাষা সংস্কৃতিখিনি আমি ৰক্ষা কৰিব লাগিব আপোনালোকে ৰক্ষা কৰিব লাগিব আপোনালোকে চৰকাৰ নহয় এতিয়া সমস্যাটো সেইটোহে নহয় মই আমি চৰকাৰ বুলি মই আমাৰ চৰকাৰকো মই আবেদন জনাইছোঁ যে এই কথাবিলাকত অধিক গুৰুত্ব আৰোপ কৰা উচিত মই একেবাৰে মোৰ দলৰ মিটিঙতো মই বিৰোধিতা কৰিছোঁ যে মই কেতিয়াও মানে গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত শিকোৱাটো মই নিবিচাৰোঁ ইংৰাজী শিকাব লাগে ইংৰাজী শিকাবৰ কাৰণে মোৰ কিন্তু আপোনাৰ মই আপোনাৰ একদম দুৰ্ঘৰ বিপৰীত মোৰ মতে মই ব্যক্তিগতভাৱে জানো যে এই যে আপোনালোকে অলপ আগতে ক'লে 12 লাখ লোকে 3000ৰ চাকৰি আবেদন দিছে তাৰমানে অসমৰ পৰা এটা গুৰুত্বপূৰ্ণ অংশই চাকৰি কৰিবলৈ বাহিৰলৈ যাব লাগিব গতিকে মূল কথাটো ইংৰাজী শিকোৱাটো বেয়া নহয় এইটো কথাহে আমাৰ দাবী হ'ব লাগিব যে অসমীয়া ভাষাটো নিখুঁতকৈ অতি শুদ্ধকৈ আৰু অসমীয়া মানুহৰ কৃষ্টি সংস্কৃতি ঐতিহ্য অতি নিখুঁতকৈ শিকাব লাগিব তাৰ ওপৰত ইংৰাজী ফ্ৰান্স জাপান জাৰ্মানী যি শিকায় শিকাব পাৰিব মই সেই কথাটোকে মানে ইমানখিনি আমি ঐতিহাসিকভাৱে ৰাজনৈতিকভাৱে অসম গণ পৰিষদকে ধৰি বিভিন্ন ৰাজনৈতিক শক্তিয়ে লোৱা ভুল সিদ্ধান্ত আৰু আৱেগিক ভুল ঢৌৰ বলি হৈ আহিছোঁ এইটো জাতি গতিকে এতিয়া আৰু এটা ভুল কাহিনী নকৰিব অসমত একদম নাই কোনো বেলেগ ব্যাখ্যা নকৰিব চিম্পুল লজিকত যাওক 11 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে নহয় অসমত 11 লাখ চৰকাৰী চাকৰি দিব পাৰিব জানো নোৱাৰে অসমত লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰি কেতিয়াও নহয় কাৰণ অসমত আমাৰ কেঁচামাল অত্যন্ত অন্যান্য ধৰণৰ সমস্যা আছে গতিকে অসমৰ ভালেমান লোকে বাহিৰত চাকৰি কৰিবলৈ যাব লাগিব তাৰ কাৰণে স্কিল ডেভেলপমেণ্ট হ'ব লাগিব কিন্তু এইটো কথা ক'ব লাগিব যে স্কুলীয়া পৰ্যায়ৰ পৰা অসমীয়া কৃষ্টি সংস্কৃতি ভাষা জাতীয় ঐতিহ্য গৌৰৱ চব থাকিব লাগিব আজি চৰকাৰে মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে যে 3ৰ পৰা 6মান শ্ৰেণীলৈ চৰিত্ৰ পাঠখন অন্তৰ্ভুক্ত কৰিব অহা বৰ্ষৰ পৰা আজি ঘোষণা কৰিছে আপোনালোকে প্ৰেছাৰ দি পেলাই যে এইটো কৰক ভাষা প্ৰয়োগ সঞ্চালকালয় আছে সকলো অসমৰ চৰকাৰৰ নিৰ্দেশনা অসমীয়াত উলিয়াবলৈ কাইলৈ আপোনালোকে বিজেপি চৰকাৰৰ মোৰ কথাটো শেষ কৰিব মোৰ কথা হ'ল অসমীয়া মাধ্যমৰ স্কুলত অসমীয়াত শিকিব লাগে
কিন্তু তাৰ লগতে মই ভাবোঁ আমাৰ আজি যেনেকৈ স্কিল ডেভেলপমেণ্টৰ নামত হাজাৰ হাজাৰ কোটি টকা খৰচ কৰা হৈছে সেই স্কিল ডেভেলপমেণ্টৰ নামত যদি অসমত ইংৰাজী পঢ়া ছাত্ৰ ছাত্ৰীবিলাকক যদি ভালকৈ শিকায় প্ৰতিখন স্কুললৈ এজন এজন ইংৰাজীৰ শিক্ষক পঠিয়াই দিয়ে হয়তো আপুনি বহুদিন অসমৰ বহু স্কুল ঘূৰি ফুৰা নাই মই অলপতে অসমত কেৱল মাত্ৰ স্কুলে ঘূৰি আহিছোঁ আৰু অতি অলপতে যোৱা মাহত আমি এডুকেশ্যন এমিনেন্স বুলি এটা বঁটা প্ৰদান কৰিছিলোঁ বিভিন্ন ঠাইৰ পৰা স্কুল আনি মই এইখন অসমত ভিতৰুৱা প্ৰাথমিক বিদ্যালয়ত ইংৰাজী কোৱা আৰু অসমীয়া ভালকৈ ক'ব নজনা শিক্ষক পাইছোঁ এইখন অসমত মই অতি প্ৰখ্যাত মানে কলেজত মই এনেকুৱা অধ্যাপক পাইছোঁ এইখন অসমত যুৱ অধ্যাপক নতুনকৈ আহিছে যি মোৰ লগত অসমীয়াত কথা পাতিব পৰা নাই এতিয়া আমাৰ ইংৰাজীৰ কাৰণে যি মেন পাৱাৰ লাগে সিমানখিনি হৈ গ'ল কাৰণ আমি এইটো কথা পাহৰিলে নহ'ব অসমত কেন্দ্ৰীয় বিদ্যালয় হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয় সংগঠন ব্যক্তিগত CBSE স্কুলসমূহ এই গোটেই স্কুলসমূহে এটা আমাক অতি শক্তিশালী নম্বৰটো একদম ওলাই কৰি নিদিব 1,36,000 ল'ৰা ছোৱালী 1 লাখৰ ওচৰে পাজৰে ল'ৰা ছোৱালীয়ে CBSE বোৰ্ডৰ পৰা মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী দিয়ে গোটেই 60,000 ওলাই আছে ইংৰাজী লিখা আৰু কোৱা মেন পাৱাৰৰ ইমান আমাৰ অভাৱ হোৱা নাই তেওঁলোকক দি দিলে কামটো শেষ হৈ যায় কিন্তু এই স্কুলসমূহত অসমীয়া ভাষা কৃষ্টি সংস্কৃতি ভালকৈ শিকাব লাগে চৰকাৰীখিনি ইংৰাজী শিকোৱাৰ লগতে ভালকৈ শিকাব লাগে আপুনি অংকটো ভুল কৰি আছে 1,64,000 1 লাখ ল'ৰা ছোৱালী বছৰি ইংৰাজী ক'ব পাৰে সেই ল'ৰাখিনিয়ে যে থাৰ্ড গ্ৰেডৰ পৰীক্ষাটো দিছে নে নাই সেইটো তেওঁলোকৰ প্ৰব্লেম নহয় সেই থাৰ্ড গ্ৰেডৰ তেওঁলোকৰ প্ৰব্লেম মালি চাকৰি কৰিছে সেইটো তেওঁলোকৰ প্ৰব্লেম নহয় কথাটো হ'ল কি যে ইংৰাজী শিক্ষাৰ আমি কেতিয়াও বিৰোধী নহয় আমি ইংৰাজী শিকক CBSE স্কুলত ইংৰাজী পঢ়ি আছে পঢ়ক কিন্তু CBSE স্কুলত পঢ়া ল'ৰা ছোৱালীবিলাক কাৰ ল'ৰা আমাৰ ল'ৰা ছোৱালী সিহঁতে বাতৰি কাকত এখন পঢ়িব পাৰিব লাগে বাতৰি কাকত এখন পঢ়িব পাৰিব পৰাগমণি আদিত্যই কিবা ক'লে অসমীয়া সেইকাৰণে আপুনি কোৱা কথাটো আৰু মই কোৱা কথাটোৰ মাজত দুটা বেছিক ডিফাৰেঞ্চ আছে আপুনি ধৰিব পৰা নাই মই কৈছোঁ যে অসমত অসমীয়া ভাষা কৃষ্টি ঐতিহ্য গৌৰৱ গাথা সকলো ভাষা লিখা কোৱা ইমান সুন্দৰকৈ কৰিব লাগে তাৰ পাছত ইংৰাজী ফ্ৰান্স জাৰ্মানী যি শিকাব লাগে মই আপোনালোকৰ নিচিনা পুৰণি কলে ভাৱনা এটা লৈ যাব নোৱাৰো মই একে কথাটোকে কৈ আছোঁ যে ইংৰাজী শিকক কিন্তু তাৰ আগতে প্ৰাথমিক বিদ্যালয়ত মাতৃভাষা আপোনালোকে কৰক এতিয়া আপোনালোক চৰকাৰ আছে ভাষা প্ৰয়োগ সঞ্চালকালয় আছে কাইলৈ অগপয় ৱাকআউট কৰক নাই বোলে বিধানসভাত আমি নোসোমাওঁ যেতিয়ালৈকে অসমীয়াত নাহে কাইলৈ দুজন মন্ত্ৰীয়ে থিয় হৈ পেলাই বিধানসভাৰ সন্মুখত কওক যে সকলো DCয়ে সকলো কমিশ্যনাৰে অসমীয়াত ফাইল উলিয়াব লাগে চৰকাৰী পক্ষৰ সকলো বিধায়ক কৈ দিয়কচোন আপোনালোকে কৰিলে হৈ যাব মই এই আপোনাৰ ষ্টুডিঅ'ৰ পৰা চৰকাৰী পক্ষৰ সকলো বিধায়ককে আহ্বান জনাইছোঁ যে অসমত অসমীয়া ভাষা সংস্কৃতি কৃষ্টি সংস্কৃতি ৰক্ষাব পৰা শিক্ষা প্ৰদান কৰক আৰু তাৰ কাৰণে প্ৰত্যেকজন বিধায়কে বিধানসভাৰ মজিয়াত মাত মাতক মই চৰকাৰৰ পক্ষৰ হৈ চৰকাৰী পক্ষত থকা প্ৰতিগৰাকী বিধায়কক মই আহ্বান জনাইছোঁ তালুকদাৰ ডাঙৰীয়া কথাটো এতিয়া অসমৰ সমুলঞ্চে বিপদটো আহিছে ভাৰতীয় জনতা পাৰ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিয়ে যি ধৰণৰ ৰাজনীতি কৰিছে এতিয়া আমাৰ নিজৰ ভাষা সাহিত্য সংস্কৃতি জাহান নামে নিয়াৰ ৰাস্তা উলিয়াইছে কাৰণ আমাৰ অসমৰ সংস্কৃতিত কোনোদিন বাবা নাম কেৱলমৰ এই ধৰণৰ উৎসৱ নাছিল দিনে ৰাতি এপাল যুৱকক একেবাৰে মতলীয়া কৰি ৰাস্তাত নমাই দিয়াৰ ব্যৱস্থা কৰিছে আমাৰ অসমীয়া সংস্কৃতিত কোনোদিন ধনতেৰাছ নাছিলে এতিয়া গোটেইবিলাক উত্তৰ ভাৰতৰ পৰা আমদানি কৰি আনি সোমাই দিছে ভাৰতীয় জনতা পাৰ্টিয়ে আনকি নৱামী ব্ৰহ্মপুত্ৰ কৰি তেওঁলোকে পুৰোহিত কেইটা পৰ্যন্ত উত্তৰ ভাৰতৰ পৰা আনি পেলাই অসমত পূজা কৰা শিকাইছে এই ধৰণৰ যিটো সংস্কৃতি আজি ভাৰতীয় জনতা পাৰ্টিয়ে আমদানি কৰিছে এই সংস্কৃতিয়ে আমাৰ অসমৰ যিটো সত্যব্ৰত কলিতাই খুব উদ্বেগ প্ৰকাশ কৰিছে ময়ো উদ্বেগ প্ৰকাশ কৰিছোঁ মই এতিয়া সমৰ্থন কৰিছোঁ অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ উচিত চৰ্চা একেবাৰে তলৰ পৰা যাতে ভালকৈ কৰে এতিয়া ইংলিছ মিডিয়ামত ল'ৰা ছোৱালী পঢ়িছে ওলাইছে হাই ছেকেণ্ডাৰী পাছ কৰি ব্ৰিলিয়েণ্ট ৰিজাল্ট কৰিছে জ্যোতিপ্ৰসাদৰ কথা শুনিলে তেওঁলোকে জ্যোতিপ্ৰসাদৰ কথা নাজানে বিষ্ণুৰাৱাৰ কথা নাজানে তেওঁলোকক যি ধৰণে গঢ়ি তোলা হৈছে তেনেকৈ আমাৰ মধ্যবিত্ত মানুহৰ ল'ৰা ছোৱালী আমাৰ ৰাজনৈতিক নেতাৰ ল'ৰা ছোৱালীবিলাকক ইংলিছ মিডিয়ামত পঢ়িছে অসমৰ বাহিৰত পঢ়িছে অসমীয়া ভাষা সাহিত্য সংস্কৃতি কি ধৰণৰ অৱদান তেওঁলোকে দিব পাৰিব এইটোত মোৰ সন্দেহ আছে স্বাভাৱিকতে আজি অসমৰ ভাষা সাহিত্য সংস্কৃতি যদি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে আমাৰ যিটো জাতীয় বোধ এই জাতীয় বোধটো বিকশিত কৰিব লাগিব আৰু বিকশিত কৰিব লাগিলে বিদ্যালয়সমূহত
তাৰ উচিত শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব উচিত শিক্ষাৰ ব্যৱস্থা কৰিব কোনে নাকি কোনে লগাব এতিয়া ডাঙৰ কথাটো কাৰণ মই যিমান দূৰ জানো খানাপাৰা কেন্দ্ৰীয় বিদ্যালয় বাকী দূৰৰ বিদ্যালয়লৈ বাদ দিয়ক মই যিটো জানো যে খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ত অসমত গুৱাহাটীত দিছপুৰৰ গাতে থকা অসমীয়া ভাষাটো বাধ্যতামূলক নহয় অসমীয়া ভাষাটো এটা বিকল্প ভাষা হিচাপেহে আছে গতিকে আমাৰ জাতীয় ব্যৱস্থাটো আমি দাবীটোতো কৰি আছোঁ ৰাজনৈতিকভাৱে কিন্তু তাত অসমীয়া ভাষাটোৰ পৰিৱৰ্তে বেলেগ ভাষা লোৱাৰ অপশ্যন আছে অপশ্যনেল হৈ আছে আমি কৈছোঁ যে MIL মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজত অসমত পঢ়া স্কুলত অসমীয়া ভাষাটো থাকিবই তেওঁ নোলোৱাকৈ থাকিব পাৰে অল্টাৰনেটিভ ইংলিছ ল'ব পাৰে নহয় এতিয়া বিজেপি চৰকাৰে আমিতো অসমীয়া ভাষাক লৈ আমি কঠোৰপন্থী যে অসমীয়া ভাষাটো থাকিবই লাগিব খানাপাৰা CBSEত পঢ়া প্ৰতিটো ল'ৰা ছোৱালীয়ে অসমীয়া পঢ়িব পাৰিব লাগিব অসমৰ প্ৰতিখন CBSE স্কুলত অসমীয়া ভাষাটো থাকিব লাগিবই কম্পালচৰি স্থায়ী বিকল্প এটা ল'ব পৰা অৱস্থা থাকিব নালাগিব সেই কথাটো ক'বলৈ আমি কিয় ভয় কৰোঁ না ভয় কৰিব লগা কথা নাই এইটো সকলোৱে দাবী কৰা হৈছে প্ৰত্যেকজন মানুহে দাবী কৰিব লাগে যে এটা কথা গোস্বামী ডাঙৰীয়া কণ্ট্ৰাডিক্টৰ কথা মোদী ডাঙৰীয়াই আহ্বান জনাই আছে যে প্ৰাথমিক পৰ্যায়ত মাতৃভাষাত সকলো মাতৃভাষাত মানে শিক্ষাদান কৰিব লাগে কিন্তু আমি আকৌ চৰকাৰবিলাকে উল্টাকৈ ৰাজ্যিক চৰকাৰবিলাকে সেই মানে যিটো ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰিপন্থী কাম কিছুমান কৰি গৈছে আমি এতিয়া APSC অসমীয়া পেপাৰখন আঁতৰাই দিলোঁ আসলে APSCত অসমীয়া পেপাৰখন দি দিলে কেতিয়াও হ'ব আমি কোনে চাকৰি পাব সেইটোক লৈ দিন হোৱা কোনো কথাই নাছিল নেশ্যনেল এডুকেশ্যন পলিচি 2020 মতে আপুনি বড়ো এৰিয়াত বড়ো মাতৃভাষা বুলি কৈছে মাতৃভাষা বুলি কৈছে মই এই ক্ষেত্ৰত স্পষ্ট মত মোৰ স্পষ্ট মত পৃথিৱীৰ সমস্ত বিশেষজ্ঞই কৈছে শিক্ষাটো মাতৃভাষাতে ভালকৈ হ'ব পাৰে মাতৃভাষা অবিহনে শিক্ষাৰ বিস্তাৰ হ'ব নোৱাৰে পৃথিৱীৰ সকলো বিশেষজ্ঞই কোৱাৰ পিছতো আমি দেখিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে তেওঁলোকে হিন্দীটো জাপি দিবলৈ চেষ্টা কৰিছে ইংৰাজীটোত তেওঁলোকে পোষকতা কৰিছে আৰু আমাৰ জাতিটোৰ মেৰুদণ্ড ভাঙি দিবলৈ চক্ৰান্ত কৰিছে আমাৰ সংস্কৃতিত বিজতিৰীয়া কিছু কাম কাজ বিজতিৰীয়া কিছু চৰ্চা বিজতিৰীয়া প্ৰেক্টিচ কিছু লৈ আহিছে মই পূৰ্বতে কৈছোঁ আজি বাবা নাম কেৱলমৰ নামত উশৃংখল যুৱকৰ দল ৰাস্তাত নামিছে তাক বাধা দিয়াৰ কাৰণে চৰকাৰৰ কোনো ব্যৱস্থা নাই চৰকাৰে সহযোগ কৰি আছে আজি অন্য বিজতিৰীয়া বহুত কাম আজি অসমত ইন্ট্ৰডিউচ কৰিছে ভাৰতীয় জনতা পাৰ্টি অহাৰ পিছত আৰু ভাৰতীয় জনতা পাৰ্টি এই বিজতৰীয়া সংস্কৃতিটো মাতি আনিছে অসমক বিপৰ্যস্ত কৰিছে আমাৰ ভাষা সাহিত্য সংস্কৃতি আমাৰ যি আছে তাক আজি বিপৰ্যস্ত কৰিছে ভাৰতীয় জনতা পাৰ্টি আৰু সেইকাৰণে মই কৈছোঁ আজি বিজেপিৰ লগত আছে চৰকাৰত আছে এই চৰকাৰত থকা সত্ত্বেও তেওঁলোকক কোনো ভূমিকা পালন নকৰে না মই কি ক'লে মই লাষ্ট লাইনটো আপোনাক নুশুনিলোঁ তালুকদাৰ ডাঙৰীয়া মই নুশুনিলোঁ আপোনালোকে সহযোগ কৰা বুলি কৈছে আমি সহযোগ কৰাৰ কথাই নাই আমি দল হিচাপে সদায় এই কথাবিলাকৰ বিৰোধিতা কৰি আছোঁ অপসংস্কৃতিয়ে কেতিয়াও বাস কৰিব নালাগে মোৰ মনতো এটা কথা সদায় আহি থাকে যে যিটো ল'ৰাই আমাৰ তেজপুৰৰ মহাভৈৰৱ মন্দিৰলৈ গৈ পোৱা নাই মোৰ ঘৰৰ কাষৰ গোপেশ্বৰ মন্দিৰলৈ গৈ পোৱা নাই শিৱ মন্দিৰলৈ গৈ পোৱা নাই তেওঁলোকে কিন্তু ৰাতি ভোলে বম কৰিবলৈ আহে এইটো এটা কিন্তু অপসংস্কৃতি মই শিৱ পূজা দিনৰ দিনাখন গুৱাহাটী মহানগৰীৰ ট্ৰেফিক জামটো আৰু মলকেইটাৰ যদি মনত শিৱ পূজা কৰাত আপত্তি নাই আমি যাব লাগে আমাৰতো নিজৰটো কৰিব লাগে শিৱ পূজা শুনক শিৱ পূজা কৰাতো আমি আপত্তি কৰা নাই আজি তেজপুৰৰ মহাভৈৰৱৰ শিৱ পূজা কৰিছে তাত মই নাযাওঁ কিন্তু ভোলে বমটো এটা অপসংস্কৃতি আজি এটা কংগ্ৰেছে ৰিপ্লাই দিব লাগিব মই ৰিপ্লাই দিব নালাগে যে CPMৰ যি তেওঁলোকৰ এলায়েন্স পাৰ্টনাৰে কৈ আছে যে এইবিলাক কি ভোলে বম আনিছে পুৰোহিতলৈকে গালি পাৰিলে তেখেতে কংগ্ৰেছে এতিয়া ক'ব লাগিব যে তেওঁলোকে ভোলে বমৰ অপোজ কৰা পুৰোহিতক অপোজ কৰা নমামী অপোজ কৰা এই হিন্দু ধৰ্ম তেওঁ সেই গুজৰাটৰ সেই দাণ্ডিয়া অপোজ কৰা সব তেখেতে সব অপোজ কৰিলে এই সব অপোজ কৰাৰ পিছত কংগ্ৰেছে সেই দলটোৰ লগত এলায়েন্স কৰি আছে তাৰমানে হিন্দুৰ লগত কংগ্ৰেছ সেইটো ভুল বাক্য আছে তেওঁ অপোজ কৰা নাই দেই তেওঁ কৈছে যে তেওঁ কৈছে স্থানীয় পুৰোহিতক বাদ দি বাহিৰৰ পৰা কিয় নাই তেওঁ কিন্তু সেইটো নহয় সব পূজা সবেই কৰিব নালাগে আৰু কিছুমান পূজা কৰিবৰ কাৰণে বাহিৰৰ পৰা পুৰোহিত আনিব লাগিব প্ৰথম ভাষাৰ কথাটো ইয়াত হৈছে চৰকাৰৰ পৰা গৈ পেলাই পুৰোহিতলৈকে গালি পাৰিলে আৰু মই
হয় খালেক ডাঙৰীয়া চৰকাৰখন স্ববিৰোধীৰে ভৰা এহাতে কৈছে যে মাতৃভাষা মাধ্যমত মেডিকেল হ'ব মাতৃভাষা মাধ্যমত ইঞ্জিনিয়াৰিং হ'ব আকৌ সপ্তম শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান ইংৰাজীত পঢ়িব লাগিব যদি মাতৃভাষা মাধ্যমতে ইঞ্জিনিয়াৰিং হয় মেডিকেল হয় সপ্তম অষ্টম নৱম দশমত মই ইংলিছ পঢ়িলো আকৌ গৈ মই মাতৃভাষাত পঢ়িম নেকি নহয় মানে অসমত মেডিকেলৰ সিট আছে 1500 অসমত নিবনুৱা আছে 25 না লাখ না মই এইটো পিছৰ কথা নাই নাই মই যেতিয়া অসমীয়া এটা পঢ়িব কথা লাগিব চাওক অসমত ৰাজনৈতিক দল আৰু কিছু জাতীয়তাবাদী শক্তিয়ে কৈছে যদি মোক লিখি সময় দিছে মই যদি ভৱিষ্যতে মেডিকেলটো মই অসমীয়াত পঢ়িব খুজো ইঞ্জিনিয়াৰিং যদি অসমীয়াত পঢ়িব খুজো মই 7 8 9 10 তো মই অসমীয়াত পঢ়িব আপোনাৰ লগত মোৰ বেসিক লজিকৰ এটাই পাৰ্থক্য আছে মই কৈছো 100% শুদ্ধ অসমীয়া পঢ়াৰ পিছত ইংৰাজী ফ্ৰান্স জাৰ্মানী ৰাছিয়ান যি বিজনেছ সব শিকাব অসমীয়া 100% শুদ্ধকে পঢ়াব লাগিব কিন্তু ইংৰাজী মানে অংক বা অন্যান্য আপোনাৰ ব্যাখ্যাটোৰ লগত মই কেৱল নাই স্ববিৰোধিতাৰ কথা কৈছো দ্বিতীয় কথা হৈছে দাণ্ডিয়াৰ ইয়াত কোনে বিৰোধিতা কৰে দাণ্ডিয়াৰটো কোনো বিৰোধিতা কৰা নাই আজি সঞ্জীৱ গোস্বামী ডাঙৰীয়া বেলেগ ধন্যবাদ জনাইছো মোৰ সময় হৈ আহিছে কিন্তু অসমত বিভিন্ন সময়ত ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত কথা কৈ থকা হৈছে এটা কথা ঠিক যে কাইলৈ যদি খালেক ডাঙৰীয়াকো যদি মুখ্যমন্ত্ৰী পাতে খালেক ডাঙৰীয়া মুখ্যমন্ত্ৰী হলো 13 লাখ নিবনুৱাক চাকৰি দিব নোৱাৰে বাহিৰলৈ যাব লাগিব ইংৰাজী ভাষা শিকিব লাগিব কেতিয়াও এই ধৰণৰ কথা নাযাব 100% শুদ্ধকে আমি অসমীয়া শিকিব লাগিব তাৰ লগত ইংৰাজী অন্যান্য ভাষা হিন্দী তালি শিকিব লাগিব কেতিয়াও মই ভাবো মোৰ ইংৰাজীটো শিকক অসমীয়া ভাষাটো 100% শিকাব লাগিব এটো সত্যপদ কলিতা ডাঙৰীয়া কাইলৈ বাধ্য কৰক না তেখেতসকলৰ দুজন মন্ত্ৰীক বাহিৰলৈ ওলাই আহি ক'বলৈ যে অসমীয়া যেতিয়ালৈকে ৰাজ্য ভাষা আইন আখৰে আখৰে বলবৎ নহয় আমি চৰকাৰ নাথাকো আমাৰ দলৰ পৰা প্ৰতিটো মুহূৰ্তত কৈ আছে যে অসমীয়া 100% শুদ্ধকে লাগিব কিন্তু ইংৰাজী অন্যান্য ভাষাসমূহ জানিব লাগিব কেইবাটা ভাষা জানিব লাগিব আৰু অসমত নিবনুৱা সংখ্যা যিটো আছে বাহিৰলৈ কাম বিচাৰি কিছুমানে বাহিৰৰ শক্তিশালী পদত থাকিব লাগিব যেনেকৈ বাহিৰৰ পৰা আহি IAS IPS আছেহি ভিতৰৰ ছবিখন অত্যন্ত বেয়া আমাৰ জাতীয়তাবাদৰ নামত আমাক কিছুমান ড্ৰাগছ দি ভুল কথাৰ পৰিচালনা কৰি আমাক দুৰ্বল কৰি ৰাখিছে অসমত এটা ইংৰাজী ভাষা বা অন্যান্য ভাষাত চৰ্চা কৰি বাহিৰত কাম পাব পৰা উপযুক্ত এটা ডাঙৰ শ্ৰেণী লাগিব কেৱল মাত্ৰ হোটেলত বাচন ধুই সিকিউৰিটি গাৰ্ড কৰিলে নহব তাৰ কাৰণে মানসিকভাৱে পাঠ্যক্ৰম সাজু কৰিব লাগিব কিন্তু 100% শুদ্ধকে অসমীয়া ভাষা শিকাব লাগিব না তাৰ কাৰণে স্কিল ডেভেলপমেন্টে ধন্যবাদ জনাইছো আৰু আশা কৰিছো চৰকাৰে কথাবোৰ গুৰুত্ব দিব বিষয় আছিল সদস্যভৰ্তি কিন্তু বহু কথা আলোচনা হ'ল পুনৰ কেতিয়াবা সময় পালে পাতিম এই বিষয়টোৰ ওপৰত ধন্যবাদ জনাই অনুষ্ঠান সামৰণি মাৰিছো